স্বাগতম জনাইছো চৰ্চা কৰি আছো বাজেট বিশ্লেষণ আৰু বাজেটৰ আজি বিভিন্ন দিশ আছে অসম উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে যদিও নিৰ্দিষ্টকৈ উল্লেখ নাই এটা কথা ঠিক আছে যে উত্তৰ পূৰ্বাঞ্চলৰ বাবে আমাৰ সংলগ্ন কেইবাটাও বিভাগত আমি সমাজ কল্যাণৰ কথা চাও আৰু এটা আমি উত্তৰ পূৰ্বাঞ্চল উপকৃত হোৱাৰ পৰা ঘটনা হ'ল যে জনজাতীয় লোকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰা সামাজিক ন্যায় সুনিশ্চিত কৰা আৰু জনগোষ্ঠীয় লোকসকলক মূল খুঁটিৰ সৈতে সংযুক্ত কৰাৰ বাবে লোৱা আঁচনিসমূহ এই আঁচনিসমূহৰ কিন্তু আটাইতকৈ বেছি লাভ উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় সমাজে আৰু আমাৰ অসমৰ জনজাতীয় লোকসকলে পাব এটুত কোনো সন্দেহ নাই গতিকে বাজেটত হেতু এটা ইতিবাচক দিশ আছে আৰু দুটা কথা একদম যদি চাই যদি পোনপটীয়াকৈ আছে এটা কথা হ'ল পোনপটীয়া ছাত্ৰ ছাত্ৰীসকলে স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত যি সুযোগ দিছে সেই সুযোগ ল'বলৈ সাজু হ'ব লাগিব অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মুহূৰ্তত এই সুযোগ ল'বলৈ নিজকে সাজু কৰি নিজকে গঢ়ি তোলাৰ কোনো বিকল্প নাই এই বাজেটত এই কথাটো কিন্তু ক'ব পাৰি দ্বিতীয় কথা হ'ল যে আমাৰ লোকসকলে আমি ইয়াত খেতি বাতি আৰু চৰকাৰী চাকৰি আশাত নাথাকি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ কাৰণে যিখিনি ব্যৱস্থা কৰিছে বেংক ভাইবল গেপ ফাণ্ডিঙকে ধৰি বিভিন্ন এমএছএমই ফাণ্ডিং এই বিষয়খিনি আৰু ষ্টাৰ্টআপৰ কাৰণে যিখিনি কৰিছে সেইখিনিৰ জৰিয়তে আমি সামগ্ৰী উৎপাদন কৰিব লাগিব আৰু বেচাৰ ক্ষেত্ৰত মাৰ্কেট প্লেচ সৃষ্টি কৰিব লাগিব আৰু আমি কেৱল অসমৰ মানুহক উত্তৰ পূৰ্বাঞ্চলৰ মানুহকে বেচিম বুলি নাভাবি পাৰিলে দেশৰ অন্যান্য অংশটো আৰু বিদেশতো বেচিব পৰাকৈ আমি বজাৰ ব্যৱস্থা গঢ়ি তুলিব পাৰিব লাগিব এটো বৰ লক্ষণীয় কথা এই দুটা কিন্তু বটম লাইন অসমৰ কাৰণে বাজেটত আমাৰ মানুহবোৰৰ কাৰণে আছে মই এবাৰ গুপ্তা ডাঙৰীয়া লোহিয়া ডাঙৰীয়া চলাইছো লোহিয়া ডাঙৰীয়া আমিতো এটা কথাই বিচাৰো যে আমাৰ ল'ৰা ছোৱালীবোৰে চাকৰি পাওক সদ্যহতে আমাক চাকৰি লাগে ভাল পথ লাগে বিজুলী যোগান লাগে স্বাস্থ্য সেৱা লাগে ভাল শিক্ষা লাগে আমি চাকৰিটো আৰু বানগৰাখহনীয়া সমস্যাটোৰ পৰা আমাক মুক্তি লাগে বানপানীৰ কথাটো এবাৰ আমি শুনিছোঁ যে কিবা এটা আমি পাম কিবা এটা ভাল পলিচি আহিব লাগে উই আৰ ৱেটিং ফৰ দ্য পলিচি যেহেতু জব ক্ৰিয়েশ্যন আছে এইটো আপুনি ঠিকে কৈছে যে আমি স্কিল ডেভেলপমেণ্টটো আমাক লাগে ছফ্ট স্কিলটো ডেভেলপ হ'ব লাগে আমাৰ সেইটো কাৰণে আমি প্ৰাইভেট ছেক্টৰ হয়তো কিবা এটা পদক্ষেপ ল'ব লাগে কিন্তু আল্টিমেটলি আমাৰ যিটো ইকনমি গৈ আছে সেইটো ইকনমি ইজ গোয়িং টুৱাৰ্ডছ দি জব অনলি সেল্ফ এমপ্লয়মেণ্টটো মই ভৱিষ্যতে কম চাই আছোঁ in comparison to job কিয়টো হেতু যি আগতে মই যেটো কৈছো কমপ্লায়েন্স পাৰ্টটো আমাক দিগদাৰ দিয়ে আমাৰ এডুকেট আমাৰ হেতু ব্যাকগ্ৰাউণ্ড নাথাকে যেহেতু আমি প্ৰথম হমাও ফাৰ্স্ট 2 ইয়াৰ্স 3 ইয়াৰ্স देयर ইজ এ ক্ৰুচিয়েল পিৰিয়ড তো এইবিলাক মানে টলৰেট কৰাৰ কাৰণে আমাক যেটো ব্যাকআপ লাগে হেতু ব্যাকআপটো নোহোৱাটো আমাৰ সেল্ফ এমপ্লয়মেন্ট আমাৰ ডাঙৰ এটা মানে প্ৰবলেম দিয়ে এতিয়া আপুনি চাব যে মই দুইজন তিনজন মানুহ মিলি পেলাই এটা কাম কৰোঁ there is a partnership এবাৰ পাৰ্টনাৰশ্বিপত একতো আহা না হেতু যে 10% TDS on salary remuneration commission even interest on capital এইবিলাকত 10% TDS সোমাই দিছে এতিয়াটো TDS টো এতিয়া কাটা হ'ব সেপ্টেম্বৰ ডিসেম্বৰ এণ্ড জানুৱাৰী এণ্ড মাৰ্চ এটো কাটা হ'ব ৰিফাণ্ডটো পাম আমি হুনকালে আজি হেতু ঠিক আছে যে ইনকাম টেক্সৰ ৰিফাণ্ডটো হুনকালে দিয়ে লগে লগে দিয়ে 2 দিন 3 দিন ভিতৰতে আহি যায় but এই টাইমত তো টাইম ক্যাপিটাল টু ব্লক হৈ যায় তো মই আৰু another thing যিমান আমাৰ লজ আছে ৰিলেটিং টু বিজনেস গভৰ্নমেন্ট বিকামস এ কম্পালসৰি লিটিগেন্ট মই ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ সবত গুহাৰি দিও যে গভৰ্নমেন্ট শুড নট বি কম্পালসৰি লিটিগেন্ট আমাৰ হেতু মানে ন্যায় ব্যৱস্থা ইন্টাৰনাল ন্যায় ব্যৱস্থাটো খুব ইজি হ'ব লাগে আমাৰ অসমতো অলৰেডি পলিচি আছে litigation policy 2012 Assam litigation policy state litigation policy 2012 হেতু যদি আমি ফলো কৰো বহুতখিনি আমাৰ মানে ইজি হৈ যায় এতিয়া ইজ অফ ডুইং বিজনেস তো আমাৰ নাইটমেয়ার হৈ আছে আমাক অন গ্ৰাউন্ড লাগে যে ইজ অফ ডুইং বিজনেস তো আমাৰ মানে থাকক তেতিয়া মই ভাবিছো আমাৰ সেলফ এমপ্লয়মেন্টটো খুব ভাল হ'ব আৰু এই যে ব্যৱসায় ইজ অফ ডুইং বিজনেসৰ কাৰণে ৰিলেটেড যিকিটা ডিপাৰ্টমেন্ট আছে এই ডিপাৰ্টমেন্ট কিটাত আমি বহুত দিনৰ পৰা কৈ আছিলো সিঙ্গল উইন্ডো ক্লিয়াৰেন্স আমি কিবা কিবি কথা কৈ আছিলো এই বিষয়সকলৰ কিন্তু নুহুমাল কথাটো এটা বস্তু মই দিলে সদায় চৰকাৰী বিষয়সকলৰ বিষয়ে বেয়াকে ক'বলৈ মন নাযায় কিন্তু মই যেতিয়া আমিতো ধৰক বিভিন্ন কাৰণত ব্যৱসায় উদ্যোগ ব্যাপাৰী মানুহক লগ পাই ডিউটেটৰ পিছত যি ধৰণে পাকঘৰণি খুৱাই ইয়াত অৱস্থা কৰি দিয়ে শুনিবলৈ কিন্তু দুখ লগা না মই হেতু কৈ আছো যে ডিউ ডেটৰ পিছত যদি সেলফ এপ্ৰুভাল প্ৰভিজনটো আহি যায় বহুতখিনি প্ৰবলেমটো সলভ হৈ যাব যেতিয়া আমি ফাইলখিনি হোল্ড কৰিব নোৱাৰিম দেন বহুতখিনি প্ৰবলেমটো সলভ হৈ যাব এতিয়া আমাৰ হেতু নাই আপুনি যদি তাত অবজেকশন নিদিয়ে যদি পাস নকৰে বাট ইট ক্যান বি হোল্ড হেতু হোল্ড হ'ব না লাগে if within the stipulated period যদি
ৰিজেকশ্যন নহয় উইথ ডিউ ৰিজনছ ৰেকৰ্ডেড ইন ৰাইটিং তেতিয়া সেইটো চেল্ফ এপ্ৰুভেল হ'ব লাগে গুপ্তা ডাঙৰীয়া মানে শেষত আমি এইটোৱে বিচাৰিম যে আমাৰ মানুহৰ কল্যাণ হওক অসম উত্তৰ পূৰ্বাঞ্চল আৰু সমগ্ৰ ভাৰতীয় আমি এটা জটিল পৰিস্থিতিৰ মাজত এতিয়াও আছোঁ যদিও আপোনালোকে ব্যৱসায় বাণিজ্য কৰিছে কিন্তু মোৰ এতিয়াও এনে লগা নাই যে ক'ভিডৰ আগৰ যি পৰিৱেশ সেই পৰিৱেশ এতিয়াও ঘূৰি আহিছে অন্তত ব্যৱসায় বাণিজ্যত এতিয়াও আমাৰ অলপ বিপদ আছেই হয় ধৰক আপোনালোকে ভালকৈ জানে হয় চৰকাৰৰ ফালৰ পৰা ধৰক আজি ছিংগুল উইণ্ড' তেখেতে কৈছে যে বৰ এটা হেৰি হোৱা নাই কিন্তু মই যিখিনি দেখিছোঁ ছিংগুল উইণ্ড' যথেষ্টখিনি যোৱা 2 বছৰত ইজ অফ ডুইং বিজনেছ হেজ বিকাম ইজিয়াৰ এইটো আৰু ক'ৰবাত দুটা এটা সৰু সুৰা বটলনেক আছে আমি আগবাঢ়ি আহিব লাগিব গভৰ্ণমেণ্টৰ এটা জেগাত মই ভাবোঁ অকণমান আৰু যে এডভাৰটাইজিং দেৰ ইজ অফ ডুইং বিজনেছ প্ৰচেছেছ টু দ্য মাছেছ সেই বস্তুটো হয়তো অলপ কম হোৱাৰ কাৰণে এই বস্তুটো আমি হয়তো অলপ বেছি ভালকৈ মন কৰা নাই নম্বৰ 2 হ'ল নহয় মানে এনেকুৱা ঘটনা মানে কেতিয়াবা ক'বলৈও বেয়া মই অলপতে গুৱাহাটী মিউনিচিপালিটিৰ এগৰাকী বিষয়া স্পট কৰিছোঁ তেওঁ দিনটোত 2 লাখ টকা ঘোচ নহ'লে অফিচৰ পৰা ওলাই নাযায় ক'বলৈ বেয়া তেওঁ মানে সেই বিল্ডিং এপ্ৰুভেল ৰিলেটেড কাম এটাত জড়িত মই আজিয়ে নাম আৰু ডেজিগনেশ্যন কৈ নাযাওঁ মই আচৰিত কথা তাৰপিছত মই 10-12বাৰমান খবৰটো শুনাৰ পিছত ভেৰিফাই কৰিছোঁ মানে ইজনৰ পৰা ভেৰিফাই কৰিছোঁ সিজনৰ পৰা ভেৰিফাই কৰিছোঁ মানুহ পঠাইছোঁ যে 2 লাখ টকা ডেইলি ঘোচ খাব পৰা মানসিকতাৰ ইয়াত এগৰাকী চৰকাৰী কৰ্মচাৰী আছেনে যি গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যনত মোৰ সদায় বিশ্বাস হোৱা নাছিল কিন্তু মই যিমানেই ভেৰিফাই কৰিছোঁ সিমানেই ভয় লগা তথ্য আহি আছে কাৰণ তেওঁলোকে বিল্ডিঙৰ কিছুমান এপ্ৰুভেল দিয়ে হয় মই আপুনি অলপ আগতে কোৱা কথাটোৰ লগত সংগতি ৰাখি ক'ব বিচাৰিছোঁ যে আমাৰ ইয়াত ইণ্ডাষ্ট্ৰিখিনি আহিব আৰম্ভ কৰিছে টাটা আহিছে ছেমিকণ্ডাক্টৰ হেৰি লৈ ডিফেন্স কৰিডৰ এটা হোৱাৰ কথা শুনি আছোঁ বা অন্য ইণ্ডাষ্ট্ৰিৰ লগত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও যথেষ্টখিনি কথা আগবঢ়াইছে আমি আশাবাদী যে ইণ্ডাষ্ট্ৰি অসমলৈ আহিব 1-2 বছৰত আমাৰ যিখিনি ট্ৰেইনিং স্কিল ট্ৰেইনিং যিখিনি হ'ব লাগে ইট শুড বি ইন কনজাংশ্যন উইথ দ্য কাইণ্ড অফ ইণ্ডাষ্ট্ৰি ডেট উইল কাম যাতে আমাৰ ল'ৰা ছোৱালীখিনি ইয়াত এবজৰ্ব কৰিব পাৰোঁ এইটো তেনেকুৱা হ'ব নালাগে যে আজি মেন পাৱাৰ আমি লোকেলি এভেইলেবল নোহোৱাৰ কাৰণে আমি চেন্নাইৰ পৰা বেংগালোৰৰ পৰা মেন পাৱাৰ আনিব লগা বৰ বিপদজনক কথা হয় ডেকা ডাঙৰীয়া তাৰ লগে লগে আমাৰ কিন্তু থলুৱা বস্ত্ৰশিল্প কুটিৰ শিল্প ইত্যাদি মানে বজাৰখন পোৱাটো আমাৰ বৰ গুৰুত্বপূৰ্ণ কথা আমি যিয়ে নকৰোঁ সৰ্বশেষত আমাৰ কৃষিৰ আৰু ক্ষুদ্ৰ শিল্প চাহটো বৰ লাৰ্জ ইণ্ডাষ্ট্ৰি তাৰ সমস্যাবোৰ এড্ৰেছ কৰিমেই স্কিল হেৰিটো আছে আৰু দ্বিতীয় কথা হ'ল আমাৰ স্কিল ডেভেলপমেণ্টৰ এক্সেক্টলি আগতেতো কিমান কেইটামান স্কিম হৈছিল গৈ আমিতো জানো যে স্কিল ডেভেলপমেণ্ট ইয়াৰ আগৰ চৰকাৰতো কোৱাইট ইম্পৰ্টেণ্ট আছিলে কিন্তু অসমৰ পৰা কিমান এইটো ৰিফ্লেক্ট কৰিছে মই সঠিককৈ মই ক'ব নোৱাৰিম কাৰণ চাহু ডাঙৰে কোৱা নিচিনা যে সাধাৰণতে টি ইণ্ডাষ্ট্ৰীত যিখিনি শ্ৰমিকসকলে বা সেইখিনিত বহুত কেইটামান কেন্দ্ৰ খোলা গৈছে কৰিছে কিন্তু সেইটো সেনেকুৱা ধৰণৰ কোনো ৰিফ্লেক্টৰি হোৱা নাই আমি যদিও এতিয়া কথা পাতি থাকোঁ সাধাৰণতে ধৰক বাজেট বুলি ক'লে ইউজুৱেলি উদ্যোগ বা আমি সাধাৰণতে আমাৰ টেক্সৰ ৰিজিমৰ কথা পাতোঁ মই এইটো বাজেটত কিন্তু মই নিজে অলপমান আই এম বিট ৱৰিড বিশেষকৈ এনভাইৰনমেণ্ট আৰু ক্লাইমেট চেঞ্জৰ কাৰণে কিন্তু ইয়াৰমাৰ্কটো ঠিককৈ কৰা নাই এইবাৰ আমি যিটো দেখি আছোঁ এতিয়াও প্লাষ্টিকৰ ওপৰত 25% এডিশ্যনেল টেক্সেশ্যন বাহিৰে আচলতে এনভাইৰনমেণ্টৰ কাৰণে এতিয়া আমি ৱাৰ ফুটিঙত কৰিবলগীয়া মানে হেৰি হৈছে এইটো মোৰ নিজৰ ব্যক্তিগত মোৰ অপিনিয়ন যে এতিয়া আচলতে আমি ক্লাইমেট চেঞ্জ আৰু এনভাইৰনমেণ্টৰ কাৰণে এতিয়া আমি একদম ৱাৰ ফুটিঙত কৰিব লাগে এতিয়া এই যে আগৰ সেই অসমো নাই বা ইণ্ডিয়াও নাই যে বোলে জংঘলে মানে বৰষুণে হেৰিয়ে এতিয়া আমাৰ আইডিয়া এক্সট্ৰিম হয় নহ'লে একদম নহয় আৰু আমি যিহেতু মই বিশেষকৈ আই এম ৱৰিড কাৰণ যিহেতু আমাৰ এগ্ৰিকালচাৰ বেছড ইণ্ডাষ্ট্ৰী আমি এইটোৰ ওপৰতে ডাঙৰ এতিয়া এইটো ষ্টেপ যদি লৈ পেলাই গৈ প্ৰগ্ৰেছ ইজ ইম্পৰ্টেণ্ট ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন ইজ বিৰাট ইম্পৰ্টেণ্ট কিন্তু সেই বেলেঞ্চটো বাকীটো ইউৰোপৰ পৰা আৰম্ভ কৰি গোটেই এইখিনি কৰিছে আমাৰ কিন্তু সেই বস্তুটো মই এইবাৰ এইটো বিৰাট লেকিং দেখিছোঁ ক্লাইমেট চেঞ্জত আমি অলপ গুৰুত্ব দিবলগীয়া হয় এনভাইৰনমেণ্টৰ মেনশ্যন আছে কিন্তু তেওঁলোকে সাধাৰণতে কিমান প্ৰপাৰ কিমান ইয়াৰমাৰ্ক কৰিব আৰু কেনেকুৱা ধৰণৰ স্কিম মানে মেনশ্যন মানে কেতিয়াবা এইটো ৰাজনৈতিক প্ৰতিশ্ৰুতিৰ নিচিনা মেনশ্যন হ'লে বিজ্ঞানসন্মত ভৱিষ্যত দৰ্শন আমাক লাগে সামৰিব সমস্যা ৰাজু চাহডাঙৰীয়া চমুকে শেষ বক্তব্য হয় মানে উপৰোক্ত বক্তাসকলে ক'লে যে জনজাতিৰ কাৰণে যথেষ্ট টকা পইচা ধৰা আছে এইবিলাক সব হৈ যাব খুব সুন্দৰভাৱে আমি জনজাতিসকলৰ কাৰণে কাম কৰিব পাৰিম কিন্তু তিনিচুকীয়া আৰু ডিব্ৰুগড় তিনিচুকীয়াত লাইকা আৰু ডিব্ৰুগড় দধিয়া অঞ্চল একেবাৰে জৰাজীৰ্ণ পানীৰ মাজত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ মাজত এই দুটা গাঁওবিলাক আছে
তাত মানে হাজাৰ হাজাৰ লোক আজিও তাত আছে কিন্তু সেই মাটি লাগে এটুকুৰা মাটি আজিলৈকে দিব পৰা নাই সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মানে নিজৰ পঞ্চায়ততে সেই এটা অৱস্থা হৈছে গতিকে এই বালি বানপানীত যথেষ্ট অসুবিধাৰ এটা সৃষ্টি হ'ল আৰু গুপ্তা ডাঙৰীয়াৰ যিখিনি কথা ক'লে যে আমি মানে স্কিল ডেভেলপমেণ্ট কৰিম ASDM আছে আমাৰ ASDM কোনো কাম কৰা নাই কিন্তু NSDC আছে নেশনাল স্কিল ডেভেলপমেণ্ট কোঅপাৰেশ্যন আছে কিন্তু কোনো ৰকমৰ কাম PMKVY আঁচনি আছে এইবিলাক সব 2 নম্বৰী হৈ আছে কোনো ৰকমৰ কাম কৰা নাই এইবিলাকক যদি চৰকাৰে সঠিকভাৱে কামত লগায় আমি যথেষ্ট মানুহক কামত লগাব পাৰিম বহুত মানুহক কামত লগাব গগৈ ডাঙৰীয়া সামৰণিত কি বক্তব্য হয় মই কেইবাটাও কথা ক'ব আছিলে মানে গোটেই কিগৰাকী আলোচকৰ গোটেই কথাখিনি মই শুনিলো আৰু খুব ভাল লাগিল দুই এটা পজিটিভ নিগেটিভ আছে গোটেইখিনি গঠনমূলক পৰামৰ্শ কিন্তু ৰাজু সাহু ডাঙৰীয়াই বাজেট বিতৰ্কত বাজেটৰ কথা আলোচনা নকৰি তেওঁতো বিজেপিক সমালোচনাত লাগি গ'ল তেওঁ এটা কথা ক'লে যে 10 বছৰৰ আগৰ পৰা মানে তেওঁলোকৰ চাহ জনগোষ্ঠীয় লোকসকলৰ অৱস্থা বেয়া হৈ গৈছে তেওঁ কিয় ভাবে যে অকল চাহ জনগোষ্ঠীৰ মানুহ হ'ল কাৰণে তেওঁ সেই মানুহখিনিৰ প্ৰতি তেওঁৰ দায়বদ্ধ আমিও আপোনাৰ সমানে দায়বদ্ধ সেইখিনি লোকক লৈ পেলাই আৰু সেইকাৰণে তেখেতলোকৰ লগত পুৱা গধূলি আমি কাম কৰি থাকো আৰু এইখন চৰকাৰ আপোনালোকে যেনেকৈ টেক্স লগাইছে ইমান কাম কৰা হ'ল আপোনালোকে যেনেকৈ টেক্স লগাইছে এতিয়া 1000% টেক্স লগাইছে সকলৰ উন্নয়নৰ বাবে কিমান কাম কৰা হ'ল আপোনাৰ কিবা 1000% টেক্স বাঢ়ে নেকি 1000% টেক্স বাঢ়ে নেকি কথা পাতিবলৈ আৰু বেলেগ এটা বিষয়ত কথা পাতি মই নিজে ভুক্তভোগী সময় হৈ আছে টেক্স ৰাজনৈতিক বিতৰ্ক আমি বেলেগ এদিনাও কৰিম আজি বাজেটৰ কথা পাতিব বিচাৰিছিলো আপুনি কথা শুনক কিন্তু আপুনি বাজেটৰ কথা শুনিব লাগে আপুনি কোৰ কথা ক'লে আজি টি গাৰ্ডেনৰ শ্ৰমিকসকলৰ উন্নয়নৰ বাবে এখন চৰকাৰ দিনত কিমান কাম কৰা হৈছে আপোনালোকৰ চৰকাৰ দিনত কাহানিও একো কৰিব পৰা নাছিল চাহ বাগিচা এটা অতি স্পৰ্শকাতৰ ৰাজনৈতিক বিষয় আৰু এখন চৰকাৰে নহয় পূৰ্বাপৰ চৰকাৰসমূহ যায় দুধিয়া লাইকাৰ কথা কৈছে দুধিয়া লাইকাবাসীক আচলতে পূৰ্বাপৰ চৰকাৰসকলেও বঞ্চনা কৰি আহিছে এটা জটিল পৰিস্থিতিলৈ দিছে গতিকে সমস্যাবোৰ সমাধান হওক বাজেটে সমাধানৰ পথ উলিয়াওক অসম উত্তৰ পূৰ্বাঞ্চলৰ বাবে নতুন নতুন পথৰ সন্ধান ওলাওক সংস্থাপনৰ ক্ষেত্ৰত স্বনিয়োজনৰ ক্ষেত্ৰত উদ্যোগ বাণিজ্যৰ ক্ষেত্ৰত থকা উদ্যোগকেইটা বিপদজনক অৱস্থাত আছে আৰু চাহ বাগানক ভাৰত চৰকাৰে মোৰ হিচাপত তেওঁলোকে অলপ ভুল হিচাপ কৰি ৰাখিছে বহুত মানুহ সংযুক্ত হৈ আছে বিপদ হ'ব গতিকে বিপদ হোৱাৰ আগতে উদ্যোগটো জীয়াই ৰাখিবৰ বাবে চেষ্টা কৰা উচিত ধন্যবাদ জনাইছোঁ সকলোকে আৰু অনুষ্ঠানৰ সামৰণি মাৰিছোঁ স্বাগতম জনাইছোঁ প্ৰাইম ডিবেট আৰু আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান বাজেট দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰাৰ লগে লগে দেশত 7 বাৰৰ বাবে সৰ্বাধিক বাজেট দাখিল কৰা একমাত্ৰ বিত্তমন্ত্ৰীত পৰিণত হ'ল নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী ইয়াৰ পূৰ্বে মোৰাজী দেশাই 6 বছৰ আৰু ডক্টৰ মনমোহন সিঙকে ধৰি যশোৱন্ত সিনহা তেখেতসকলৰ একেৰাহে 5 বাৰকৈ বাজেট দাখিল কেইবাজনৰো এই অভিলেখ আছিল আজি বাজেট গুৰুত্বপূৰ্ণ কথা যি বাজেটত ধাৰ্য কৰা হৈছে ধন এটা বৃহৎ ধনৰাশি বাজেটৰ 3টা উল্লেখযোগ্য দিশ যদি আপুনি চাই তেনেহ'লে বাজেটৰ প্ৰথম গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে ফিস্কেল ডিফিচিট বাজেট ঘাটি যি আছিল বাজেট ঘাটিৰ পৰিমাণ 5ৰ তললৈ আনিবলৈ সক্ষম হৈছে 5.9% কৈছে যি ইয়াৰ ইণ্টাৰিম বাজেটত অৰ্থাৎ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দাখিল কৰা অন্তৰিম বাজেটতো এইটো 5.1% আছিল গতিকে ইয়াৰ ক্ষেত্ৰত এটা সুস্থিৰতা আনিবলৈ চেষ্টা কৰিছে অৱশ্যে ইয়াৰ ক্ষেত্ৰত আপুনি সফলতা দিব লাগিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ডিভিডেণ্ড আৰু PSO সমূহৰ যি ডিভিডেণ্ড আৰু অন্যান্য তেওঁলোকৰ বিত্তীয় অৱস্থা টনকিয়াল স্থিতি দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে দেশৰ যি বৃদ্ধি 7% এই যি তেওঁলোকৰ লক্ষ্য আছিল প্ৰাথমিক লক্ষ্য সেয়া অতিক্ৰম কৰিয়ে থাকিব বুলি এটা প্ৰক্ষেপ কৰিছে তৃতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে দেশৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ এটা পৰ্যায়লৈকে নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা হোৱা আৰু 5ৰ পৰা 6ৰ ভিতৰত তেওঁলোকে মুদ্ৰাস্ফীতি বিশেষকৈ যি ঔদ্যোগিক আউটপুট আৰু অন্যান্য বিষয়বোৰ ৰাখিবলৈ চেষ্টা কৰা বুলি তেওঁলোকে যি দীঘলীয়া চৰ্চা চলাইছিল গতিকে ইয়াত কেইবাটাও পেৰামিটাৰ আছে হোলচেল প্ৰাইচ ইণ্ডেক্স কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ৰিটেইল ইনফ্লেশ্যন এই সমগ্ৰ বিষয়বোৰ সামান্য পৰিমাণে নিয়ন্ত্ৰণত আনিবলৈ চেষ্টা কৰা বুলি আৰু সফল হোৱা বুলি কৈছে বাজেটত গুৰুত্বপূৰ্ণ দিশ হিচাপে যুৱ আৰু মহিলাসকল নিযুক্তি কৃষিখণ্ড ডিফেন্স ইনষ্টলেশ্যন ডিফেন্স প্ৰডাকশ্যন এই বিষয়বোৰত গুৰুত্ব আৰোপ কৰিছে আৰু তাৰ লগে লগে উদ্যমিতা আৰু কৌশল বিকাশৰ কাৰণে বিশেষ প্ৰশিক্ষণ ঋণৰ ব্যৱস্থা আৰু ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে বিশেষ ব্যৱস্থাৰ কথা ঘোষণা কৰিছে আয়কৰ দাতাৰ বাবে পুৰণা যি কৰ ব্যৱস্থাৰ অধীনত আছে তেওঁলোকৰ ব্যক্তিগত আয়কৰ দাতা তেওঁলোকৰ প্ৰতি বিশেষ অসুবিধা নাই কিন্তু নতুন আয়কৰ গাঁথনিত সামান্য পৰিৱৰ্তন কৰি সকাহ দিয়া হৈছে 21 লাখ দেখিবলৈ গ'ল যে ওপৰৰ যি 30% দিব লাগে কৰ 30% হাৰ তাত
17,500 টকা পৰ্যন্ত এটা মানুহৰ ৰাহি হ'ব পৰাকৈ এটা কৰ গাঁথনি সংস্কাৰ কিছু কৰা হৈছে দুটা লক্ষণীয় কথা আছে কৰ সঠিকমতে আয়কৰ নিদিলে যি অপৰাধৰ দৰে গণ্য কৰা হৈছিল তাক ডিক্ৰিমিনেলাইজ কৰা হৈছে অৰ্থাৎ এতিয়া অপৰাধীৰ দৰে গণ্য কৰিব নোৱাৰিব এইটো এটা ভাল কথা আৰু সমগ্ৰ দেশজুৰি বজাৰ সাপ্তাহিক বজাৰ হাটসমূহ দৈনিক বজাৰ আৰু ফুড ষ্ট্ৰীটসমূহ এইবোৰ আচলতে খুব পৌৰ নিগমসমূহ আৰক্ষীসমূহৰ অত্যাচাৰৰ নিৰ্যাতনৰ বলি হয় এই বিষয়টোক এটা অৰ্গেনাইজ ৰূপত এটা নিবৰ বাবে ক্ষুদ্ৰ ব্যৱসায়ীসকলক তাৰ বাবে এটা বাজেটত স্বীকৃতি দিয়াৰ প্ৰবন্ধন কৰা হৈছে অসমৰ বান সমস্যাৰ উল্লেখ আছে ইয়াৰ টকাৰ কথা নাই সাংঘাতিকভাৱে বাজেটে গুৰুত্ব পাইছে বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশ কাৰণ এই দুখনৰ মিত্ৰদলৰ সহায়ত তেওঁলোকে চৰকাৰ চলাই থাকিবলৈ সক্ষম হৈছে বিহাৰলৈ পোনপটীয়াকৈ ক'বলৈ গ'লে তেওঁলোকে ৪৬,০০০ কোটি টকা মানৰ তাৰ ভিতৰতে ১১,০০০ কোটি টকা বান নিয়ন্ত্ৰণৰ ২৬,০০০ কোটি টকা বিহাৰৰ ৰোড নেটৱৰ্ক ডেভেলপমেণ্ট তাতে ৰেলৰ স্পেচিয়েল কৰিডৰ আৰু পথৰ বিশেষ কৰিডৰ বুদ্ধগয়াকে ধৰি বিভিন্ন এলেকাৰ উন্নয়নৰ বিষয় আছে আনহাতে অন্ধ্ৰপ্ৰদেশৰ বাবে কেপিটেল প্ৰজেক্ট যি অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী অৰ্ধনিৰ্মিত হৈ আছে ৪-৫ বছৰৰ পৰা ধ্বংসাৱশেষ নিচিনাকৈ জংঘলেৰে আৱৰি আছে তাৰ বাবে ১৫,০০০ কোটি টকা আৰু পিছপৰা এলেকা বিশেষকৈ কোষ্টেল অন্ধ্ৰ আৰু সীমান্তৱৰ্তী ৰয়েলসীমা ইত্যাদি এলেকাৰ বাবে বিশেষ আঁচনি ধাৰ্য কৰিছে দুইখনৰ প্ৰতি অত্যন্ত গুৰুত্ব প্ৰদান কৰিছে উৰিষ্যাৰ প্ৰতি কিছু নতুন নতুন আঁচনি কোৱা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ পৰা পবিত্ৰ মাৰ্ঘেৰিটা বস্ত্ৰ মন্ত্ৰালয়ত নতুনকৈ ৰাজ্যিক মন্ত্ৰী দায়িত্ব পোৱাৰ পাছত প্ৰথমবাৰৰ বাবে এই বিষয়টো অসমৰ শিল্প বিশেষকৈ অসমৰ চিল্কৰ বিষয়টো অন্তৰ্ভুক্ত হৈছে আমি আশাবাদী এই বিষয়টোক লৈ আৰু উদ্যমিতাই বিশেষ গুৰুত্ব পাইছে বিষয়টো আলোচনা কৰিম দেশত আয় কিমান বৃদ্ধি হয় সেইটো এটা তাৰ প্ৰজেকশ্যন দিয়া হৈছে দেশৰ মানুহৰ উন্নয়ন আৰু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখতো এটা কথা শুনিবলৈ পোৱা গৈছে মধ্যবিত্তৰ বাজেট মধ্যবিত্ত নিম্ন মধ্যবিত্ত উপকৃত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও বাজেটৰ পিছত দিয়া প্ৰথমটো প্ৰতিক্ৰিয়াত এই বক্তব্য উল্লেখ কৰিছে অৰ্থাৎ নিৰ্বাচনৰ ফলাফলৰ পিছত মধ্যবিত্তলৈ মনত পৰিছে আৰু মধ্যবিত্ত বিশেষকৈ নিম্ন মধ্যবিত্তলৈ কিছু আছে উচ্চবিত্তৰ বাবে বৰ বিশেষ নাই মধ্যবিত্তৰ বাবে বিশেষ নাই কিন্তু গ্ৰামীণ অৰ্থনীতি ৩ কোটি নতুন ঘৰ আৰু অন্যান্য আঁচনিসমূহ আছে গতিকে এই আঁচনিসমূহৰ লাভালাভ পাব আলোচনা কৰিম মোৰ সৈতে কেইবাজনো অতিথি আছে জয়দীপ গুপ্তা ডাঙৰীয়া আছে FICCIৰ দায়িত্বত আছে গুৰুত্বপূৰ্ণ দায়িত্বত আছে আৰু বিশিষ্ট তেখেত উদ্যোগ আৰু বাণিজ্যৰ সৈতে জড়িত দীঘলীয়া দিন ধৰি ইনফৰমেশ্যন টেকনলজি আৰু অন্যান্য খণ্ডৰ সৈতে জড়িত হৈ আছে স্বাগতম জনাইছোঁ জয়দীপ গুপ্তা ডাঙৰীয়া মোৰ সৈতে বিনোদ লোহিয়া ডাঙৰীয়া আছে পূৰ্বৰ ডাইৰেক্টৰ ফাইনাৰ স্বাগতম জনাইছোঁ দীৰ্ঘদিন ধৰি অসমৰ উদ্যোগ ক্ষেত্ৰৰ সৈতে বাণিজ্য ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে মোৰ সৈতে দীপাঞ্জল ডেকা ডাঙৰীয়া আছে সচিব অসম টি এছ'চিয়েশ্যন চাহ সংস্থাৰ স্বাগতম জনাইছোঁ আপোনাক আৰু মোৰ সৈতে চক্ৰধৰ গগৈ ডাঙৰীয়া ৰাজনৈতিক বক্তব্য ল'ম বিজেপিৰ বিধায়ক সংযুক্ত হৈ আছে আৰু ৰাজু চাহু কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক সংযুক্ত হৈ আছে আপোনাকো স্বাগতম জনাইছোঁ আৰু মই পোনপটীয়াকৈ অতিথিসকলৰ পৰা ল'বলৈ বিচাৰিছোঁ লোহিয়া ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ বাজেট একমুখে ব্যৱসায় বাণিজ্য আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে বৰ গুৰুত্বপূৰ্ণ কথা কিমান আশাৰ সঞ্চাৰ হ'ব স্বনিয়োজনৰ কথাটো এতিয়া গুৰুত্বপূৰ্ণ কথা চৰকাৰী চাকৰি দি আৰু নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰি সকলোৱে বুজি পাইছে গতিকে কিবা আশা দেখেনে অসম আৰু উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক বেলেঞ্চটো ওভাৰঅল আমি এটা বেলেঞ্চ বাজেট ক'ব পাৰোঁ চৰকাৰৰ যেটা এটা লিমিটেশ্যন থাকে আৰু যেটো চৰকাৰ ইজ এই যে আণ্ডাৰ এ কলিউশ্যন গভৰ্ণমেণ্ট সেইটো আগৰ পৰাই আমাৰ আশা আছিলে যে বিহাৰ আৰু আন্ধ্ৰা এটা ভাল পাব যোৱাকালি কোৱা হৈছিলে যে বিহাৰে স্পেচিয়েল ষ্টেটাছ নাপায় তেতিয়া আমি গম পাইছিলোঁ যে কালি এটা কিবা এটা আমি বিহাৰৰ কাৰণে ভাল আমি পাম অসমৰ কাৰণে খুব বেছি স্পেচিয়েলি কোৱা হোৱা নাই মানে কিবা হেৰি কোৱা হৈছে যে দেৰ উইল বি মানে ফ্লাড মিটিগেশ্যন কিবা কৰা হ'ব বাট কিবা এল'কেশ্যন দিয়া হোৱা নাই বাকী মই যদি চাব বিচাৰোঁ নিড ছাবচিডি বাজেট যিটো আমাৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে থাকে দিছ ইজ ওৱান এণ্ড ছেম লাষ্ট ইয়েৰ যিটো আছিলে এইবাৰ ছেমে আছে GST ৰিম্বাৰ্চমেণ্টত যোৱা বছৰ আছিলে 1755 crore এইবাৰ আছে 1382 crore মানে 373 crore কমিছে ইন্দ্ৰধনুষ গেছ গ্ৰিড লিমিটেড সেইটো 1300 কোটি টকা আছিলে এবাৰ 1000 কোটি টকা আছে বাট সেইটো আমি গভৰ্ণমেণ্টৰ লিমিটেশ্যন বুজি পাওঁ ফাৰ্টিলাইজাৰ্ছত কমিছে ফুডত কমিছে ৰুৰাল ডেভেলপমেণ্টত বাঢ়িছে আৰ্বান ডেভেলপমেণ্ট বাঢ়িছে ছ'চিয়েল ৱেলফেয়াৰ বাঢ়িছে তো ওভাৰঅল যদি এইবিলাক যেতিয়া আমাৰ ষ্টেটে পাব ডেফিনেটলি আমি কিবা এটা আমাৰ নিজৰ শ্বেয়াৰ পাম বাট যিটো ডাঙৰ এল'কেশ্যনবিলাক বিহাৰত বা আন্ধ্ৰত গুচি গ'ল তো ক'তবা না ক'তবা সেইটোতো কাৰ্টেল হ'বই তো গতিকে সেইটো আমাৰ শ্বেয়াৰটো নিশ্চয় কিবা এটা কাটিং নিশ্চয় হৈছে সকলো মিলি 1 লাখ কোটি টকামান বিহাৰ আন্ধ্ৰ আৰু উৰিষ্যা তিনিখন ৰাজ্যতে ওলাই গুচি যাব এবাৰ উৰিষ্যাকো তেওঁলোকে যথেষ্ট গুৰুত্ব দিছে প্ৰথম চৰকাৰ আহিছে বুলি মই আহিছোঁ গুপ্তা ডাঙৰীয়া ওচৰলৈ যদি গুপ্তা ডাঙৰীয়া কি আশা
আমিতো আশাবাদী এইখন চৰকাৰে যিখন বাজেট আগবঢ়ালে ইয়াত 9 প্ৰায়ৰিটি সেক্টৰছ তেওঁলোকে লৈছে প্ৰডাক্টিভিটি ৰেজিলিয়েন্স ইন এগ্ৰিকালচাৰ এমপ্লয়মেণ্ট এণ্ড স্কিলিং তেওঁলোকে ইম্প্ৰুভড হিউমেন ৰিচোৰ্চ এণ্ড ছ'চিয়েল জাষ্টিছ মেনুফেকচাৰিং এণ্ড ছাৰ্ভিচেছ আৰ্বান ডেভেলপমেণ্ট এনাৰ্জি ছিকিউৰিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ইনোভেশ্যন ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট য'ত ইনোভেশ্যন ৰিচাৰ্চ দৰকাৰ আৰু নেক্সট জেনেৰেশ্যন ৰিফৰ্মছৰ কাৰণে চৰকাৰে হেৰি কৰিছে এইকেইটা পদক্ষেপে আগলৈকে আমাক বহুতখিনি সহায় কৰিব আৰু যিখিনি এলোকেশ্যনছ দিছে ফৰ আপোনাৰ যেনেকৈ স্মল এণ্ড মিডিয়াম ছেক্টৰত যোনটো লোন যিটো 10 লাখ টকা আছিলে এইটো 20 লাখ টকালৈ তেওঁলোকে মুদ্ৰা লোনটো 10 লাখ টকাটো 20 লাখ টকা কৰিছে বা আপোনাৰ 1.52 crores এগ্ৰিকালচাৰ এলাইড ছেক্টৰলৈ দিছে আৰু এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে যিবোৰ নতুন নতুন স্কিম তেওঁলোকে আগবঢ়াইছে স্কিল ডেভেলপমেণ্টৰ কাৰণে 7 লাখ টকা পৰ্যন্ত লোন এক্সেক্টলি 7.5 lakhs উইথ গভৰ্ণমেণ্ট গ্যাৰাণ্টি বেনিফিটিং 25,000 ষ্টুডেণ্টছ চ' সেইবোৰে আগলৈকে কিন্তু যথেষ্টখিনি আমাক লাভৱান কৰিব বুলি আমি আশা ৰাখিছোঁ ষ্টাৰ্টআপৰ ক্ৰেডিট গ্যাৰাণ্টি স্কিমখনো প্ৰায় একে আছে চাগে এক্সেক্টলি একে আছে বৰ এটা টেক্স হলিডে একে আছে ইতিবাচক হ'ব আমি কেতিয়াবা এনেকুৱা হয় যে বাছখন যেতিয়া বাহিৰত চলে সেইখন বাছ ভালকৈ চলে আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলত চলিলে আমাৰ বহুত ক্লাইমেটিক কণ্ডিশ্যন আছে আমাৰ পথ কেনেকুৱা গতিকে স্কিমবোৰে সৰ্বভাৰতীয় পৰ্যায়ত লাভ আনিব আজি এতিয়া ধৰক স্কিলত যদি কয় মালায়ালীসকলে সাংঘাতিকভাৱে বেনিফিটেড হ'ব কিমান 1% হাৰত নহয় আমি উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বিচাৰোঁ কি যে আমি অন্যান্য জাতি জনগোষ্ঠীসমূহ এতিয়া তাত আপোনাৰ যিটো সুবিধা আছে সেইখিনি আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে নাপায় সেইখিনি পাবৰ কাৰণে আমাক অলপ বিশেষ কিবা এটা লাগে সেইটো আপুনি দেখেনে যে সেইটো ধৰক ইয়াত এইখন বাজেটৰ স্পেচিফিক টু নৰ্থ ইষ্ট তেনেকৈ চৰকাৰে কোৱা নাই কিন্তু আগলৈকে আমি ভাবোঁ যে এইখিনিৰ ওপৰত আমি চৰকাৰৰ লগত আলোচনা কৰি এইখিনি কৰিব লাগিব কাৰণ আমাৰ ল'ৰা ছোৱালীখিনি যথেষ্ট স্কিল্ড আমি ইন টাৰ্মছ অফ ইঞ্জিনিয়াৰিং যদি আপুনি ল'ৰা ছোৱালীখিনি দেখে বা মেনেজমেণ্ট বাহিৰত গৈ যথেষ্টখিনি ভাল কাম কৰি আছে তেওঁলোকে বাট অনলি থিং যে আমাৰ যোনটো কৰ্চৱেৰ আছে এতিয়া যিখিনি আমি পঢ়াই থাকোঁ আৰু ইণ্ডাষ্ট্ৰীয়ে যিখিনি বিচাৰে দেট ইজ এ স্কিল গেপ সেই স্কিল গেপটো যদি সঁচাকৈ মিটিগেট কৰিব পৰা যায় আমাৰ ল'ৰা ছোৱালী আই টি ছেক্টৰ পায় নি আমি দেখিছোঁ আমি এটা সময়ত STPI ওপৰত আশা কৰিছিলোঁ এটা সময়ত আমি ভাবিছিলোঁ যে BPOছবোৰ আহোঁতে অসম হঠাৎ হাব এটা হৈ যাব বুলি তাৰপাছতো বিভিন্ন পলিচিত দেখিছোঁ ইণ্ডিয়ান নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল পলিচিৰ পৰা এতিয়ালৈকে ট্ৰেড প্ৰমোশ্যনলৈকে আমি দেখিলোঁ কি দেখিছে কিবা অলপ সলনি হৈছে নে যথেষ্টখিনি সলনি হৈছে চাওক বেচিকেলি আজি ইণ্টাৰনেটৰ হেৰি হোৱাৰ পৰা আমি আমাৰ চেণ্টাৰটো ক'ত আছে ডেভেলপমেণ্ট চেণ্টাৰ সেইটো খুব এটা হেৰি নকৰে কিন্তু আমাৰ ল'ৰা ছোৱালীখিনি ইয়াত 2-3টা অফশ্ব'ৰ প্ৰজেক্টৰ কাম কৰা জালনী বুলি এটা কোম্পানী আছে তেওঁলোকে গোটেইখিনি অফশ্ব'ৰ প্ৰজেক্টৰ কাম কৰিছে য'ত 300 পৰা 400 ল'ৰা ছোৱালী কাম কৰি আছে এনগেজ হৈ আছে আৰু তেওঁলোকে প্ৰথম জব অপৰচুনিটিৰ পৰা আগলৈ তেওঁলোকে বাহিৰত গৈও কাম কৰিছে ত' তেনেকুৱা ধৰণৰ আৰু যদি আমাৰ চৰকাৰে চিৰিয়াছলি ইনিচিয়েটিভ লৈ যদি কাম কৰে আমাৰ অসম চৰকাৰেও তাৰ কাৰণে যথেষ্টখিনি কাম কৰি আছে টাটাৰ লগত যিটো হেৰি হ'ল জাগিৰ ৰোডত অভাৰঅল সেইখিনি যদি আমি নেক্সট 2-3 বছৰৰ ভিতৰত আমি ভাল কিছু হেৰি দেখা পাম আইটি ছেক্টৰত বুলি আমি বহুত ছেমিকণ্ডাক্টৰ প্ৰজেক্টৰ লগে লগে টাটাই যদি তাত স্কিল ট্ৰেইনিং চেণ্টাৰ এটা কৰে সেইটো আৰু ভাল হ'ব ডেকা ডাঙৰীয়া আমাৰ দীপাঞ্জন ডেকা ডাঙৰীয়া যথেষ্ট প্ৰত্যাহ্বান আহে আছে উদ্যোগ ক্ষেত্ৰত উদ্যোগ বাণিজ্য অসমত অকণমান আমি বিপদতে আছোঁ কেইবাটাও ক্ষেত্ৰত তথাপিতো কেনে আশা কৰে আপুনি নিজে চাহোদ্যোগৰ পিনৰ পইণ্ট অফ ভিউ পৰাটো মই ভাবোঁ ইটছ এ ভেৰি প্ৰেগমেটিক বাজেট কিয়নো সাধাৰণতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বাজেটত আমি ইনডাইৰেক্টলি আমি অলপমান মানে বেনিফিটেড হওঁ ডাইৰেক্টলি সাধাৰণতে চাহ উদ্যোগৰ এটলিষ্ট নহয় এইবাৰ কিন্তু দেখা গ'ল যে দুটা বস্তু কৰিলে এটা যিটো প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক যিটো প্ৰোৎসাহন যোজনা এটা কৰিলে এইটো আপোনাৰ 2021তে তেওঁলোকে মানে এনাউন্স কৰিছে ঘোষণা কৰি থৈছিল কিন্তু তেতিয়া তেওঁলোকৰ স্কিমটো বনোৱা হোৱা নাই এইবাৰ বনোৱা হ'লগৈ আৰু তেওঁলোকে 2024-25 এই 2 বছৰ তেওঁলোকে হেৰি কৰিব দিছ উইল বি বেচিকলি শ্ৰমিকসকলৰ কাৰণে মাদাৰ আৰু চিলড্ৰেন তেওঁলোকৰ হেল্থ আৰু এডুকেশ্যনৰ কাৰণে বেচিকলি ইয়াৰমাৰ্ক কৰা আছে আৰু 1000 কোটি টকা ইজ নট ইট যোগ এই যথেষ্টখিনি হেৰি কৰা আছে আৰু মই ভাবোঁ যে এইবাৰ মই ভাবোঁ যে 2 বছৰ এৰি আছে আৰু মই ভাবোঁ যে এইবাৰ হয়তো আমি সেইটো কাৰণে বেনিফিটেড হ'ব দ্বিতীয় কথা মই এটা বস্তু মন কৰিলোঁ যে এইবাৰ টি বৰ্ডৰ বাজেট বঢ়াই দিলে আপোনাৰ অলমষ্ট 703 গুণমান বঢ়াই দিলে আগতে ক'ত 250 কোটিমান আছিল এইবাৰ 721 কোটি কৰি পেলালে আৰু আপোনালোকে জানে যে টি বৰ্ডৰ যিটো ৰোল টি বৰ্ডৰ বাজেট পোৱা মানে টি বৰ্ডৰ ফাণ্ডছ থকা মানে আমাৰ নট অনলি এষ্টাব্লিছ গাৰ্ডেন আমি স্মল গ্ৰ'ৱাৰ্ছখিনিও বেনিফিটেড হয় আৰু তেওঁলোকৰ যিমানখিনি আগৰ বহুতো স্কিমছ আছিলে ৰিপ্লেণ্টেশ্যন ৰিজুমিনেশ্যন যিটোখিনি মানে
তেওঁলোকে আগৰ এইটো কণ্টিনিউ কৰিব পৰা নাছিল কাৰণ ফাণ্ডছ নাছিলে নাছিলে ক'ৰ 250 কোটি টকা এতিয়া বোলো 721 কোটি কালিহে মাত্ৰ আমি এই বিষয়ৰ ওপৰত বেজবৰুৱা ডাঙৰীয়া মোৰ সৈতে চোট আছিল আমি কথাই পাতিছিলোঁ কৈছিলোঁ যে ফাণ্ড কাটি দিছে আমি এতিয়া কি কৰিম নিউয়ৰ্ক অফিচ বন্ধ হৈ গ'ল লণ্ডন অফিচ ডুবাই অফিচ এইবাৰ এইটো কৰাৰ পৰা কিন্তু মই মানে এই দুটা ডাইৰেক্টলি আৰু বাকী ইনডাইৰেক্টলিও আছে মই আমি এজ আ শ্ব' প্ৰগ্ৰেছেছ আমি হয় কথা পাতিম মোৰ সৈতে দুজন পলিটিকেল অপিনিয়ন ল'ব বিচাৰিছোঁ কাউণ্টাৰ অপিনিয়ন দুয়োটাই ল'ম গতিকে মই প্ৰথমতে কৈছোঁ চক্ৰধৰ গগৈ বিধায়ক ডাঙৰীয়া নমস্কাৰ মই আজি বাজেট দাখিলৰে শুভক্ষণৰ সকলোকে অভিনন্দন জনাইছোঁ বিশেষকৈ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যোৱা দুটা কাৰ্যকাল আৰু এইটো তৃতীয়টো কাৰ্যকালত তেখেতৰ যিটো সপোন বিকশিত ভাৰতৰ যিটো সপোন আৰু হিন্দীত ক'লে বিকশিত ভাৰত এই বিকশিত ভাৰতৰ লক্ষ্য পূৰণ কৰিবৰ কাৰণে যিখিনি কাম কৰিব লাগে সেই গোটেই কামখিনি আজি বাজেটখনত পৰিস্ফুট হৈছে এইটো কাৰণে মই নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক ধন্যবাদ জনাইছোঁ ভাৰত চৰকাৰকো ধন্যবাদ জনাইছোঁ আৰু বিশেষভাৱে বাজেটখনত কেইটামান বিশেষ ছেক্টৰক খুব ভাল ধৰণে লৈছে এইকেইটাৰ ভিতৰত আমাৰ অন্নদাতাসকল আছে ফাৰ্মাৰ্ছবিলাক তাৰপিছত গৰীববিলাক আছে যিসকল আমি প'ৰ বুলি কওঁ তাৰ পাছতে আমাৰ ইউথ জেনেৰেশ্যনটো আছে দেশৰ যিটো যুৱশক্তি তাৰপিছত মহিলাসকল এই চাৰিটা ছেক্টৰক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি এই গোটেই বাজেটখন এইবাৰ প্ৰস্তুত হৈছে বিভিন্ন আঁচনিবিলাক প্ৰস্তুত হৈছে গতিকে গোটেই বাজেটখন আচলতে জনমুখী বাজেট আৰু এখন দেশৰ হিতৰ বাবে নিৰ্মাণ কৰা এখন বাজেট যিখন বাজেটত কেৱল কল্যাণকামী কথাটোৱে ভবা হোৱা নাই ইয়াক দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰৰ একেবাৰে জনতাৰ কল্যাণলৈকে গোটেই কথাখিনি ভবা হৈছে আৰু মই সীতাৰমণ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে দেশখনৰ প্ৰতিৰক্ষা শিতানত তেখেতে যথেষ্ট পৰিমাণৰ ধন এইবাৰ বিনিয়োগ কৰিব আৰু বাজেটত সেইটো প্ৰভিজন ৰাখিছে তাৰোপৰি আমাৰ অসমৰ ক্ষেত্ৰত যদি চাওঁ অসমৰ ক্ষেত্ৰতো আমি যথেষ্টখিনি সুযোগ সুবিধা আমি লাভ কৰিব পাৰিম বিশেষভাৱে আমাৰ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসমৰ নামটো বিশেষভাৱে উল্লেখ কৰিছে বান নিয়ন্ত্ৰণৰ বাবে যিখিনি যাৱতীয় খা খৰচ লাগিব সেইখিনি দিয়াৰ কথা বাজেটত উল্লেখ কৰিছে যদিও আমি সংখ্যাটো এই মুহূৰ্তত জানিব পৰা নাই কিমান টকা ধাৰ্য কৰিছে বা কৰা নাই কিন্তু এটা কথা আমি শুনি ভাল পালোঁ যে বাজেটত অসমৰ বান সমস্যাটোৰ কথা তাত উল্লেখ হৈছে আৰু এই নৰ্থ ইষ্টত 100টা আপোনাৰ বেংক খোলাৰ যিটো ব্যৱস্থা প্ৰভিজন লৈছে সেইটো নিশ্চয় আমাৰ বহুখিনি ইয়াত এমপ্লয়মেণ্ট ক্ৰিয়েট কৰিব আৰু আমাৰ আৰ্থিক বিকাশৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা ল'ব তো এইকাৰণে আমি এই বাজেটখন গণমুখী এখন খুব সুন্দৰ বাজেট বেলেঞ্চ বাজেট হৈছে আয় ব্যয়ৰ যিটো বেলেঞ্চ মিলিব লাগে এইখিনি প্ৰায় সমতুল্য এটা হৈছে গতিকে মই ভাবোঁ যে আগন্তুক দিনত এই বাজেটখনে আৰু এই বাজেটখনে এবছৰৰ কাৰণে নহয় কেৱল মাত্ৰ 8টা মাহৰ কাৰণে নিৰ্মাণ কৰা এখন বাজেট গতিকে 84.21 লাখ ক্ৰোৰ টকা এটা যথেষ্ট পৰিমাণৰ টকাৰে এই বাজেট প্ৰস্তুত হৈছে মই ভাবোঁ আগন্তুক দিনত এই বাজেটৰ পৰা আমি যথেষ্ট সুফল লাভ কৰিবলৈ সক্ষম হ'ম হয় মই আহিছোঁ মোৰ সৈতে সংযুক্ত হৈ আছে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু ডাঙৰীয়া হয় হয় বাজেট প্ৰতিক্ৰিয়া আচ্ছা নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হ'ল ভাৰতবৰ্ষৰ ৰাইজে এইটো আশা কৰিছিলে যে তেওঁ মধ্যবিত্তই হওক বা সাধাৰণ দুখীয়া মজদুৰ কৃষকেই হওক তেওঁলোকে কিবা এটা নহয় কিবা এটা এই বাজেটত পাব আৰু এই ব্যক্তিগত যিসকল টেক্স পেয়াৰ আছে সেই টেক্স পেয়াৰ সকলো ভাবিছিল যে কিবা এটা ভাল পাব কিন্তু গোটেইখিনি কথা উল্টা হ'লগে একেবাৰে নিৰাশাজনক বাজেট কেৱল নিজৰ চৰকাৰ বচাবলৈ নীতিশ কুমাৰ আৰু আমাৰ চন্দ্ৰবাবু নাইডু ডাঙৰীয়া ঘোষ দিয়া নিচিনাকে বিভিন্ন টকা যিমানবিলাক টকা আছে সেই পইচাবিলাক তেখেতসকলক দি দিলে এতিয়া বিহাৰত কিমান বানপানী হ'ল আপুনি এইটো বিবেচনা কৰক আৰু অসমত কিমান বানপানী হ'ল সেই কথাটো আপোনালোকে বিবেচনা কৰক গতিকে বিহাৰৰ বানপানীৰ ক্ষেত্ৰত 11,500 কোটি টকা বিহাৰত দিলে কেৱল মাত্ৰ চৰকাৰখনক বচাবৰ বাবে চৰকাৰখন যাতে ভাঙি নাযায় তাৰ কাৰণে তেখেতসকলে দিলে কিন্তু অসমত কি দিলে অসমতো কোনো উল্লেখ নাই কেইটকা দিয়ে মানে 50 কোটি দিয়ে 20 কোটি দিয়ে 10 কোটি দিয়ে কোনো নিশ্চয়তা নাই কি দিব বিগত সময়বিলাকত আমি ইয়াৰ পোৱাটো কেইটকা পালো সেই গোটেই কথাখিনি ইয়াত আছে গতিকে কেৱল চৰকাৰ বচাবলৈ আৰু মধ্যবিত্ত নিবনুৱা মজদুৰ খেতিয়ক
সৰু দোকানীসকলক একোৱেই নিদিলে যি উদ্যোগপতি আছে বিজেপিক যি চান্দা দিয়ে সেই উদ্যোগপতিসকলক বিভিন্ন ৰকমৰ ৰেহাই এই বাজেটে দিলে গতিকে এই বাজেট মানে সৰ্বসাধাৰণৰ বাজেট নহয় গতিকে এই মধ্যবিত্তই বিজেপিক বচায় সকলো সময়তে আমি দেখো এই মধ্যবিত্ত শ্ৰেণীটোৱে দুখীয়া শ্ৰেণীটোৱে বিজেপি চৰকাৰক বচায় এতিয়া মধ্যবিত্তকে মাধ মাৰ দিছে গতিকে আমি দেখিছো টেক্স লগাইছে প্ৰভিডেণ্ট ফাণ্ডৰ ওপৰত টেক্স লগাইছে কিতাপ কিনিবলৈ আৰু পেঞ্চিল কিনিবলৈ টেক্স লগাইছে চিনেমা হলত টেক্স লগাইছে তাৰপিছত আমাৰ হেল্থ ইঞ্চুৰেঞ্চত টেক্স লগাইছে ঘৰ কিনিলে ঘৰ বিক্ৰী কৰিলে তাত টেক্স লগাইছে এতিয়া আগতে পেট্ৰলৰ দাম কিমান আছিল 65 रुपीस আজিকালি কিমান হ'ল 100 টকাৰ ওপৰ এতিয়া আগতে গাখীৰৰ দাম কিমান আছিল 40 টকা এতিয়া গাখীৰৰ দাম কিমান হ'ল 80 টকা আগতে চেনিৰ দাম কিমান আছিল 25 টকা এতিয়া চেনিৰ দাম কিমান হ'ল 40 টকা আগতে গেছৰ দাম আছিল 450 টকা এতিয়া গেছৰ দাম 950 টকা গতিকে চাকৰি নাই মানে আমাৰ ৰোডৰ অৱস্থা বেয়া ট্ৰেইন বিলাক এক্সিডেন্ট হৈ আছে এয়াৰপোৰ্ট বিলাক ভাঙি পৰে গতিকে বেছি কলে মানে কি কম কিবাৰ বিষয়ত আপুনি যথেষ্ট আপুনি নেতিবাচক দিশ দেখিছে আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক আপোনাৰ পৰা আমি জানিবলৈ বিচাৰিম বিৰোধী দৃষ্টিৰে বাজেটখন আৰু কি খুঁটি নাটি আছে আপোনালোকে ক'ব মই এবাৰ আকৌ ষ্টুডিঅ'লৈ আহিছোঁ মই সৈতে আলহীয়া ডাঙৰে কিন্তু নিয়োগ সৃষ্টিৰ বাবে কেইটামান ভাল কথাও কৈছে যেনে EFPOত প্ৰভিডেণ্ট ফাণ্ডত ৰেজিষ্টাৰ কৰা প্ৰথম মাহৰ দৰমহাটো ভাৰত চৰকাৰে দিব আপুনি প্ৰভিডেণ্ট ফাণ্ডৰ ক্ষেত্ৰত দীঘলীয়া সময়লৈকে ৰেহাই দিব বিভিন্ন ইনচেণ্টিভ ইত্যাদিৰ কথা ঘোষণা কৰিছে ই কিন্তু অলপ নিয়োগ ক্ষেত্ৰত অলপ ভাল পৰিৱেশ এটা অনাত বিশেষকৈ অৰ্গেনাইজ ক্লাছ এটা আমাৰ ব্যক্তিগত খণ্ড এতিয়াও মানে কম বেছি পৰিমাণে অসংগঠিত হৈ আছে সহায় কৰিব হেল্প কৰিব আৰু নতুন জব ক্ৰিয়েট কৰিব বুলি ভাবেনে আপুনি নতুন জবটো নিশ্চয় অলপ ক্ৰিয়েট হ'ব যেহেতু এডুকেশ্যনত অলপ দিছে 10 লাখ টকা দিছে মানে 10 লাখ টকা লোন পাব তো সেইটো এডুকেশ্যন ভাল হ'লে তাৰপিছত দিছে যে 500 কৰ্পৰেট প্ৰত্যেক বছৰ 20 লাখকৈ সিহঁতি ইণ্টাৰ্ণশ্বিপ দিব তো সেইটো স্কিলত আহিব তো আল্টিমেটলি দিছ উইল ক্ৰিয়েট দ্য জব বাট সেল্ফ এমপ্লয়মেণ্টটো মই অলপ কমকৈ চাই আছোঁ সেল্ফ এমপ্লয়মেণ্টৰ মাজত আমাৰ মেক্সিমাম প্ৰব্লেম থাকে কমপ্লায়েন্স আমাৰ নতুন ল'ৰা ছোৱালীবিলাক যিটো পঢ়ি অহাৰ পিছত যেতিয়া সিহঁতি নিজে বেপাৰ কৰে বেপাৰত ইমান কমপ্লায়েন্স আছে যিটো ট্ৰেডিশ্যনেলি বেপাৰ কৰি আহিছে দে কেন হেণ্ডেল অল দি কমপ্লায়েন্সেছ কিন্তু সেইটো লোন পাই বেংকৰ পৰা লোনটো পাই যাব বাকীখিনি হ'ব কিন্তু কমপ্লায়েন্সটো যেতিয়া কৰিব নোৱাৰে সিহঁতি পিছ পৰি যায় আৰু কামটো মানে ভালকৈ নহয় তো জবটো নিশ্চয় মই ভাবি আছোঁ যে জবটো ক্ৰিয়েট হ'ব কিন্তু লোনৰ ক্ষেত্ৰত মই ভাবোঁ যে ফাইনেন্সিয়েল বিহেভিয়াৰ নিজৰ এটা ফাইনেন্সিয়েল ডিচিপ্লিন বৰ দৰকাৰ এতিয়া যিটো যোৱা আমি এবছৰ দুবছৰ দেখিছোঁ ভাৰতৰ বেংকসমূহে মানে ক্ৰেডিট ডিপজিটৰ ক্ষেত্ৰত ক্ৰেডিট জোখতকৈ বেছি দিবলৈ আৰম্ভ কৰিছে এইটো এটা অভাৰ মানে ক্ৰেডিট ডিছবাৰ্চমেণ্টো দেশৰ কাৰণে এটা চেলেঞ্জে হৈ গৈছে গতিকে অকণমান ফাইনেন্সিয়েল লিটাৰেচিও দৰকাৰ ফাইনেন্সিয়েল ডিচিপ্লিন লাগে বাট কষ্ট অফ কেপিটেল ইজ এ বিগ ইছ্যু আমি যিটো কোলেট্ৰেল ফ্ৰী লোন দিয়া যায় বাট তাত যিটো ফি লোৱা যায় এনুৱেল ফি এণ্ড ৰেজিষ্ট্ৰেশ্যন ফি সেইটো লৈ পেলাই যেতিয়া কষ্ট অফ কেপিটেল যিটো হাই আহি যায় সেইটো এটা ৰিজন এটা থাকি যায় যে মই নিজে সেইটো লোন লৈ পেলাই উঠি আহিছোঁ গতিকে মই সেইটো প্ৰভিজনটো ভালকৈ গম পাওঁ চ' সেইটো এটা প্ৰব্লেম থাকে আৰু আমাৰ এনেও মানে বেংকসমূহৰ প্ৰায়ৰিটিৰ ক্ষেত্ৰত অলপ ভুল আছে আমাৰ দেশত এডুকেশ্যন লোন 13% দিয়ে আৰু কাৰ লোন 9% দিয়ে গতিকে এইটো এটা মিছমেচ থাকিলে মানে গাড়ী কিনিবৰ কাৰণে আপুনি 8% 9% সুদ দিলেও আৰু আপোনাক মই এটা আৰু পঢ়িবলৈ কাৰণে 13% কিয়নো পলিচি এইটো আছে আমাৰ টোটেল বাজেট আছে 48 লাখ তাৰ মাজত আমাৰ লোন আছে 16,13,000 সেইটো আমাৰ লোন এমাউণ্ট আছে ৰিচিপ্ট আৰু তাৰ ভিতৰত আমাৰ ইণ্টাৰেষ্ট পেমেণ্ট এমাউণ্ট আছে 11,62,000 ইট ইজ এ বিগ বাৰ্ডেন টু আৱাৰ দিছ এক্সপেণ্ডিচাৰ তো সেইটো কাৰণে আমাৰ বাজেটত অলপ যিটো প্ৰব্লেম থাকে যে আমি ঘৰৰ ফালে যদি বাজেটটো চাওঁ মোৰ ঘৰৰ ইনকামটো 1/3% যদি মোৰ ইণ্টাৰেষ্টত গুচি যায় মই ঘৰৰ এফেয়াৰবিলাক কেনেকৈ মেনেজ কৰিম চ' সেইটো মেনেজ কৰাৰ কাৰণে সেইটো এটা ডাঙৰ মোৰ বিপদজনক কথা কাৰণ আপোনাৰ যদি মই টেকনিকেলি দৰ্শকে যদি খুব বুজি পায় আমি 48 লাখ কোটি টকা খৰচ কৰিম
31 লাখ কোটি টকা প্ৰায় 32 লাখ কোটি টকা আমাৰ নিজৰ আয় ৰাজহ আয় আমাৰ নিজৰ আয় আছে তাৰ বাহিৰে আমি অতিৰিক্ত প্ৰায় 12-13 লাখ কোটি টকা আমি অতিৰিক্তভাৱে খৰচ কৰিব লাগিব সেই আমি ঋণ ল'ব লাগিব কিন্তু এটা কথা মনত ৰাখিব লাগিব 13 লাখ কোটি মান টকাৰ ঋণ ল'ম কিন্তু এই ঋণ লওঁতে বাজেটখনত প্ৰায় 12 লাখ কোটি টকা 11 লাখ কোটি টকা আমি পূৰ্বে লৈ থোৱা ঋণৰ ইণ্টাৰেষ্ট দিব লাগিব অৰ্থাৎ আমি ইণ্টাৰেষ্ট দিব লাগে যেন আমি ঋণ লৈ আছোঁ এনেকুৱা ধৰণৰ বিষয় এটা হ'ব গতিকে আমি এই যে ঋণখিনিৰ পৰা আমি মুক্তি পোৱাটো বৰ প্ৰয়োজন হৈছে 11 লাখ কোটি টকা 12 লাখ কোটি টকা একেবাৰে কম নহয় পৰিসংখ্যাটো মনত ৰাখিব নহ'লে এনেই 48 লাখ কোটি টকাই যদি আমি খৰচ কৰিব পাৰিলোঁ হ'লে তেনেহ'লে হয়তো কেপিটেল এক্সপেণ্ডিচাৰ আমি ইয়াতকৈ দুগুণ বেছি কৰি দিব পাৰিলোঁ হ'লে সুবিধা হ'ল হ'লে য'ত এটা ৰাস্তা হৈছে তাত দুটা ৰাস্তা হ'লহেঁতেন কিন্তু সেইটো এটা বিপদ আছে খুবটা ডাঙৰীয়া আপুনি নিজে হস্পিটেলিটি খণ্ডৰ সৈতে জড়িত আজি এটা কথা কৈছে ৰাজ্যসমূহে 50 বছৰলৈ ইণ্টাৰেষ্ট ফ্ৰী লোন ল'ব পাৰিব টুৰিজিম প্ৰজেক্টৰ কাৰণে বৰ ভাল কথা আমাৰ এতিয়া অলপ ধুনীয়া ধুনীয়া প্ৰজেক্ট অলপ ক্ৰিয়েট কৰিব পাৰিলে ভাল হয় আমাৰ ঘৰ চৰবোৰ বনাওঁতে বৰ ডিজাইনাৰ ঘৰ নবনায় দেশে বিদেশে বনাওঁতে এইবোৰো চাব লাগে আজিকালি হয় 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 আপুনি টুৰিজমৰ বিষয়ে ক'ব বিচাৰিছে হয়তো তো টুৰিজমৰ বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত গভৰ্ণমেণ্টে এইবাৰ যিখিনি মানে হেৰি কৰিছে আমি ফিকিৰ পৰা এইখিনি হাইলাইটো কৰিছিলোঁ যে তেওঁলোকে যিখিনি কৈছে যে আপোনাৰ 50 বছৰলৈ ইণ্টাৰেষ্ট ফ্ৰী লোন যে মানে আৰু দে উইল পজিশ্যন নৰ্থ ইষ্ট ইন দ্য টুৰিষ্ট ডেষ্টিনেশ্যন অফ কালচাৰেল হেৰিটেজ এণ্ড নেচাৰেল লেণ্ডস্কেপছ অফ নৰ্থ ইষ্টখিনি হাইলাইট কৰা হ'ব তো সেইখিনি হাইলাইট কৰিব যদি গভৰ্ণমেণ্টে যদি ইনিচিয়েটিভ লয় তো আমাৰ ভাবোঁ নৰ্থ ইষ্টৰ কাৰণে টুৰিজম ইজ ওৱান অফ দ্য মষ্ট ফ'কাছ ছেক্টৰ হ'ব লাগে এণ্ড ইট শুড বি দ্য মষ্ট ফ'কাছ ছেক্টৰ তাত যথেষ্টখিনি কাম কৰিব লগা এতিয়া আছে আমাৰ ৰাইট ফ্ৰম দ্য মানে আপোনাৰ যাতায়াত ব্যৱস্থা উন্নতিকৰণৰ পৰা আদি কৰি মানুহ থকা ব্যৱস্থাখিনি উন্নতিকৰণৰ পৰা টুৰিষ্ট গাইডছ টুৰিষ্ট হেৰি আৰু তাত স্মল এণ্ড মিডিয়াম ছেক্টৰ টুৰিষ্ট হেৰি হাববোৰ ডেভেলপ কৰিব লাগিব মানে ইউ কেনট হেভ টু মেনি 5-star হোটেলছ অৰ 3-star হোটেল কামিং আপ হোমষ্টে ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব লাগিব তেওঁলোকক ইণ্টাৰেষ্ট ফ্ৰী বা ভেৰি ল' ইণ্টাৰেষ্ট মাৰ্কেট কৰিব লাগিব তাৰ ওপৰত অসম চৰকাৰ আৰু ভাৰত চৰকাৰে লগ লাগি কিছুমান যথেষ্টখিনি ইনিচিয়েটিভ লৈছে কিন্তু আৰু অলপ ইনিচিয়েটিভ লোৱাটো দৰকাৰ মই ভাবোঁ আৰু আমি হয়তো কাজিৰঙাকে মাজুলীকে বা শিৱসাগৰকে দেখুৱাই থকাৰ পৰিৱৰ্তে অকণমান ডাইভাৰ্চিফাই কৰিব লাগিব যথেষ্টখিনি মানে আমাৰ অসমত আমাৰ কাজিৰঙা বা আপোনাৰ মাজুলীৰ বাহিৰেও আমাৰ নৰ্থ ইষ্ট বা উত্তৰ পূৰ্বাঞ্চলত যথেষ্টখিনি জেগা আছে যিবোৰ আমি হাইলাইট কৰিব পাৰোঁ আমি বিদেশত গৈছোঁ দেখিছোঁ কিন্তু আমাৰ নৰ্থ ইষ্ট কোনো পধ্যে বেলেগ দেশতকৈ বা ভাৰতৰ বেলেগ ৰাজ্যতকৈ আমাৰ যথেষ্টখিনি শুৱনি আৰু এইখিনি আমি আগবঢ়াব পৰা নাই ৰাইজৰ আগত আমি ফ'কাছ কৰিব পৰা নাই টু দ্য এক্সটেণ্ট পচিবল কিন্তু ভাবেনে টুৰিজিম ক্ষেত্ৰত কিবা হ'ব বুলি মইতো আশাবাদী চক কিন্তু আমাৰ এতিয়া যিখিনি আহিছে বাজেট টুৰিষ্ট আহিছে আৰু নাম্বাৰছ একদম মানে যদিও বাঢ়া বুলি পৰিসংখ্যানটোৱে কয় ইয়াতকৈ বহুত বেছি আহিব লাগিব হয় সাষ্টেইনেবল টুৰিজিম এটা কৰিবৰ কাৰণে এক্সেক্টলি মই ধৰক পবিতৰাত যোৱা এবছৰে আমি পবিতৰাত এটা সৰু ৰিচৰ্ট কৰিছোঁ মই যিটো দেখিছোঁ মানে আমাৰ যিখিনি ক্ৰাউড আহিছে যিখিনি ষ্টেটিষ্টিকেল এনালাইচিছ কৰি দেখিছোঁ টুৰিষ্ট যথেষ্টখিনি কম যিখিনি টুৰিষ্ট আহিছেও তেওঁলোকে ৰাতিপুৱা আহি আবেলিলৈ গুচি গৈছে মানে তেওঁলোকক আমি হয়তো ভালকৈ বুজাব পৰা নাই যে আমাৰ গুৱাহাটীৰ ওচৰে পাজৰে পবিতৰাত কিমানখিনি সমল আছে বা পৌৰাণিক আমি দেখুৱাব পৰা বস্তু আছে আমাৰ ব্ৰহ্মপুত্ৰ নৌখন বৈ গৈছে আমি ৰিভাৰ টুৰিজমৰ ওপৰত যথেষ্টখিনি কাম কৰিব লগা আছে আমাৰ ৰিভাৰ টুৰিজম কেন বি ওৱান অফ দ্য বেষ্ট ৱে অফ প্ৰমোটিং টুৰিজম কিছুমান এক্সপ্ল'ৰে কৰা নাই এতিয়া ধৰক পবিতৰা আপোনাৰ ওচৰৰ পৰা যদি চাওঁ বা চনকাৰ ওচৰে পাজৰে পৰা আমাৰ উমানন্দৰ পিছফাললৈকে আমি ডলফিন মানে ধুনীয়া দুটামান ভিউ পইণ্ট দুটামান আছে কিন্তু আজিলৈকেতো সেইবোৰত টুৰিজিম ডেভেলপ হোৱা নাই একেবাৰে হোৱা নাই আমি এতিয়া অসমত 6-7টা আমি ভাল ডলফিন মানে ভিউইং পইণ্ট উলিয়াব পাৰোঁ সেইটো কৰা নাই বটিং কৰাব পাৰোঁ নাই কৰা মৰিগাঁওখনত এটা কথা পাহাৰে পাহাৰে প্ৰত্নতত্ত্ব মানে আপুনি যি পাহাৰত সোমাই সেই পাহাৰতে দেখিব কিবা এটা নহয় কিবা এটা আছে মৰিগাঁও অকণমান আমি আচলতে পৰ্যটন প্ৰত্নতাত্ত্বিক দিশৰ পৰা হেৰিটেজ পৰ্যটনৰ ক্ষেত্ৰৰ পৰা আমি অলপ কম এক্সপ্ল'ৰ কৰিছোঁ বিশেষকৈ মায়াঙৰ আশে পাশে এলেকাটোতো একদম যি পাহাৰত যায় মই যেতিয়া মৰিগাঁও পাহাৰত গৈছোঁ যেতিয়া মৰিগাঁৱত শিল দেখিছোঁ তাত কিবা এটা আছে এইটো এটা চাবলগীয়া কথা মই আহিছোঁ ডেকা ডাঙৰীয়া ওচৰলৈ চেলেঞ্জেছ আছে আমি কিন্তু ভায়াবিলিটি গেপ ফাণ্ডিংটো আমাক লাগে এই যে আমাৰ কাৰণেতো এনেকুৱা যে এইবাৰ এটলিষ্ট দুটাটো ডাইৰেক্টলি যে একো নোহোৱাকৈ হ'লেও দিছে মানে যে আমাৰ অসমীয়াত কি কয় নাই মোমাৰটো কোনো চ' সেইকাৰণে মই এইটো ক'ব লাগিব যে ইটছ এ প্ৰেগমেটিক ইণ্টাৰেষ্টিং বাট গুপ্তা ডাঙৰীয়ে কোৱা নিচিনাকৈ আমিও আশাবাদী ইন দ্য চেন্স যেনেকৈ আপোনাৰ ইনডাইৰেক্টলি কিছুমান হেৰি আছে আমাৰ এটা ডাঙৰ প্ৰব্লেম সদায় হৈ আছিল হ'ল আপোনাৰ ডিজিটেল আপোনাৰ বেংকিং আৰু ডিজিটেল বেংকিংটো আমি আগৰ পৰাই কৈ আছে গৈ পেলাই কিন্তু আমাৰ কাৰণ এটা হিউজ এমাউণ্ট অফ আমাৰ পইচা গৈ থাকে যেতিয়া আমি
কেছ উলিয়াই দিব লাগে এতিয়াও আমি মানে সেই ব্ৰিটিছৰ দিনৰ আমি পুলিচৰ গাৰ্ড লৈ পেলাই যাওঁ গৈ ডিচিক চিঠি লিখি এছপিক চিঠি লিখি পেলাই বেংকৰ পৰা পইচা উলিয়াই হেৰি কৰি পেলাই এতিয়ালৈকে আমি ডিজিটেল পে'মেণ্ট কৰিব পৰা নাই কিছুমান গাৰ্ডেনে কৰিছে কিছুমান গাৰ্ডেনে কৰিব পৰা নাই এটা হ'ল বেংকৰ তেনেকুৱা ফেচিলিটি নাই কিছুমানে আৰু দ্বিতীয় কথা হ'ল আপোনাৰ ইণ্টাৰনেট লাগিল চবতছে ডাঙৰ কথা হ'ল সেইটো এইবাৰ যিটো তেওঁলোকে যিটো কৈছে এতিয়া কিমান প্ৰেক্টিকেলি কিমান হ'ব আই ডু নট ন' এইটো যিটো কৈছে গৈ পেলাই যে ইণ্ডিয়া পোষ্টৰ যিটো আপোনাৰ এতিয়া পে'মেণ্ট বেংকবিলাক যে কৰিব আৰু 1000 বেংক আৰু নৰ্থ ইষ্টৰ নামটো তেতিয়াই অকণমান যি দেখিছোঁ এনেইতো এইবাৰ নৰ্থ ইষ্ট লোৱাই নাই চ' এইবাৰ এটলিষ্ট হেৰি কৰিবগৈ আৰু সেইখিনি যদি অলপমান আমাৰ মানে চাহৰ তাহৰ বা এনেকুৱা এলেকাৰ যদি হয়গৈ কাৰণ আমি হিউজ এমাউণ্ট অফ আমি পইচা ডিছবাৰ্চ কৰিব লাগে সেইটো মই ভাবোঁ যে আমাৰ কাৰণে বৰ ডাঙৰ হেৰি হ'বগৈ দ্বিতীয় হ'ল আপোনাৰ আগৰ যিটো PM আৰু যিটো আপোনাৰ হাউচিঙৰ যিটো আছিলে তাৰপিছত যিটো গ্ৰামীণ সড়ক যিটো হেৰি কৰেগৈ চ' আমাৰ মই একদম মানে ইণ্ডাষ্ট্ৰি স্পেচিফিক কৈ আছোঁ দেই মই একদম খুব নেৰ' এৰিয়া এটা কৈ আছোঁ ঠিকেই আপোনাৰ নেৰ' নহয় অসমৰ 1/5 অফ দ্য পপুলেশ্যন টি গাৰ্ডেনৰ লগত জড়িত সেইটো আমি পাহৰি গ'লে নহ'ব নহয় প্ৰতি 5জন মানুহৰ এজন মানুহ চাহ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত মানে নহ'লে তেওঁলোকৰ ফেমিলি মেম্বাৰ তো এইটো চৰকাৰীৰ পৰা ধৰক আপোনাৰ বহুতখিনি ভিতৰুৱা ৰাস্তা কিছুমান গাৰ্ডেনৰ ৰাস্তা কিছুমান বনিছে আগতেও বনিছিলগৈ এতিয়া আকৌ যেতিয়া এমাৰ্ক কৰিছে আমি আশা কৰোঁ যে আৰু ৰাস্তাখিনি ভাল হ'বগৈ আৰু শ্ৰমিকসকললৈও আমাৰ বাকী হেৰিও আছে গৈ পেলাই অৱশ্যে বা পপুলেশ্যনৰ আছে যে যিটো PM আৰু হাউচিঙৰ যদি সৰু হয় বা সেইখিনি হেৰিত হ'লে বৰ ডাঙৰ মানে ভাল কথা এইটো যে ইট ইজ কণ্টিনিউইং এইকেইটা হ'ল আমাৰ ইনডাইৰেক্টলি যিটো আহে কামিং টু টুৰিজম যদি আমাৰ টি টুৰিজমৰ যোৱাবাৰ ইনডাইৰেক্টলি আপোনালোকে আজিকালি ৱাটাৰ ছাপ্লাই পাইছে বেয়া নহয় পাৱাৰ ছাপ্লাই ক্ষেত্ৰত কিছু সংস্কাৰ কৰা হৈছে এবাৰো কৈছে ক্লিন এনাৰ্জি ভাল কৰা হৈছে ক্লিন এনাৰ্জি ভাল কৰা হৈছে কিন্তু সেইখিনি য'ত বাকী আছে আমি এতিয়া যোৱা সপ্তাহতো আমি চৌকোতে ৰাজু চাহু ডাঙৰীয়াও মোক কৈছিলে যে বহু বাগিচাত অসুবিধা আছে স্কুল পোৱা নাই এতিয়াও ডাক্তৰ পোৱা নাই কম্পাউণ্ডাৰ নাৰ্ছ ইত্যাদি নাই ফাৰ্মাচিষ্ট নাই এইবোৰো কৰিব লাগিব হেল্থৰটো ডেফিনেটলি হেল্থৰ হেৰি আছে হেল্থৰ কাৰণে কৰা নাই গৈ পেলাই এবছ'লেটলি মাইলছটো গৈ ইয়াত খালি সেই যেনেকৈ অকণমান টুৰিজম যিটো মেনশ্যন কৰিছে আমি টি টুৰিজমৰ যিটো হয় ক্লিন এনাৰ্জি যিটো কৰিছে গৈ পেলাই এতিয়া তেওঁলোকে স্কিমবিলাক কেনেকুৱা ধৰণৰ বনাই গৈ নাজানো কেনেকুৱা ধৰণৰ হেৰি দিয়ে গৈ তো কাৰণ আমাৰ কাৰণে গাৰ্ডেনৰ কাৰণে আপোনাৰ ধৰক ইভিন চ'লাৰ এনাৰ্জি ইজ এ কুৱাইট মানে কাৰণ পাৱাৰ আজিকালি দিন বাঢ়ি গৈ আছেগৈ আমাৰ কাৰণে মানে পাৱাৰ হেজ বিকাম কুৱাইট মানে ডাঙৰ প্ৰব্লেম এটা নট অনলি আছ আই থিংক এভৰি ইণ্ডাষ্ট্ৰীৰ কাৰণে পাৱাৰ এটা বিৰাট ইম্পৰ্টেণ্ট কথা কৈছে যিমান এক্সপেঞ্চিভ হৈছে কিন্তু এইবাৰ বাজেটত তাৰ প্ৰভিজন আছে এটা হ'ল যে 1 কোটি হাউচ হোল্ডৰ কাৰণে যি সূৰ্যঘৰ আঁচনি ক'লে 14 লাখ তেওঁলোকে আবেদন কৰা বুলি কৈছে দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো ক'লে নিউক্লিয়াৰ এনাৰ্জি গতিকে আমি যদি ভাল পাৱাৰ ছাপ্লাই পাওঁ আৰু এতিয়া আৰু এটা ভাল কথা হ'বলৈ গৈ আছে আমাৰ দেশত যিকেইটা কনভেনশ্যনেল পাৱাৰ প্ৰডিউচাৰ কোম্পানী আছে তেওঁলোকেও নিউ এণ্ড ৰিনিউৱেবল তথা মানে অল্টাৰনেটিভ এনাৰ্জিৰ কাৰণে কাম কৰিছে আজি NTPCয়ে তেওঁলোক থাৰ্মেলৰ আটাইতকৈ ডাঙৰ প্লেয়াৰ তাপ শক্তিৰ তেওঁলোকে আজি গ্ৰীণ এনাৰ্জি এটা ছাবচিডিয়াৰী আনিছে NSPC তেওঁলোক হাইডেল পাৱাৰৰ ডাঙৰ প্লেয়াৰ তেওঁলোকেও গ্ৰীণ এনাৰ্জিৰ কাৰণে চ'লাৰৰ কাৰণে এটা তেওঁলোকে ডাঙৰ আনিছে আজি আপুনি যদি চাই যে পাৱাৰ গ্ৰীডৰ লগতো এনেকুৱা তেওঁলোকে চেষ্টা কৰি আছে যে তেওঁলোকৰ যিহেতু ডাঙৰ এৰিয়া আছে চ'লাৰ আৰু উইণ্ডত তেওঁলোকে কাম কৰিব পাৰে নেকি গতিকে হয়তো পাৱাৰ ছেক্টৰত আমাক 5-6 বছৰমান লাগিব নৰ্থ ইষ্টত এটলিষ্ট অসমততো আপোনাৰ চ'লাৰটো হ'ব যদিও উইণ্ডটো বৰ দিগদাৰী আমি অলৰেডি এক্সপ্ল'ৰ হেৰি কৰি চাইছিলোগৈ এতিয়া ফ্ৰম টি এছ'চিয়েশ্যন অফ ইণ্ডিয়া আমি কেইবাবাৰ লিখিছিলোঁ আৰু ইৰিগেশ্যনৰ হেৰিৰ কাৰণে যিটো এটা বস্তু দিছে এতিয়াতো আপোনাৰ ক্লাইমেট চেঞ্জৰ যিটো অৱস্থা এই এটা যিটো দিছে প্ৰডাক্টিভিটি আৰু আপোনাৰ ৰেজিলেঞ্চ এগ্ৰিকালচাৰ য'ত এইবাৰ আমাৰ যিটো পালোঁ মানে মে' লাষ্টত জুনত যিটো অৱস্থা আমাৰ হ'ল মানে ক্লাইমেট চেঞ্জৰ বা যিমান এগ্ৰেছিভ গৰম এতিয়া এগ্ৰেছিভ আপোনাৰ ৰেইন চ' এইটোৰ পৰা যদি আই থিংক আমাৰ যেনেকৈ TRA আছে বা যিখিনি আমাৰ সেইখিনি অলপমান যদি তাত এলিগেশ্যন TRAলৈও ফাণ্ডিং বন্ধ হৈ আছিল আমি আশা কৰিছোঁ এইবাৰ নতুন তাকে এইটো আণ্ডাৰত এই যে প্ৰডাক্টিভিটি আৰু ৰেজিলেঞ্চ যিটো এগ্ৰিকালচাৰ বুলি দিছে এইটো এটা ৰেজিলেণ্ট মানে হেৰি বুলি যিটো কৈছে গৈ পেলাই যে ভেৰাইটিজবিলাক কৰিব মানে আশা কৰিম অলপ ফান পাব আমি ৰৈ আছোঁ আৰু R&D অকণমান কৰিব লাগিব গাৰ্ডেনসমূহত তাত ইমপ্লিমেণ্ট কৰিব লাগিব গুৰুত্বপূৰ্ণ কেইবাটাও বিষয় গগৈ ডাঙৰীয়া ওচৰলৈ আহিছোঁ চক্ৰধৰ গগৈ ডাঙৰীয়া গতিকে এমপ্লয়মেণ্টৰ কথা কোৱা হৈছে বাজেটত কিন্তু একে সময়তে এমপ্লয়মেণ্ট মানে এতিয়া ধৰক আপোনাৰ ৰেলৱেত চাকৰি ওলাই 1600-700 বিহাৰ UPA লৈ গুচি যায় আজি আপোনাৰ আমি দেখিছোঁ যে কিছুমান জবৰ পেটাৰ্ণ আছে কিছুমান কামত দক্ষিণ ভাৰতৰ মানুহখিনিয়ে
সম্পূৰ্ণ লৈ গুচি যায় কিছুমান হিন্দী স্পিকিং হিন্দী বেল্টৰ নৰ্থ ইণ্ডিয়া বা চেণ্ট্ৰেল ইণ্ডিয়াৰ মানুহে লৈ গুচি যায় আমালে কিছুমান ক্ষেত্ৰত কম আমি অলপ আগবাঢ়িব সোনকালে পাৰিব লাগিব আমাৰ কামবোৰ অলপ গতি ধীৰ হৈ আছে এতিয়া বাজেটে কেনেকৈ আগবঢ়াই নিয়ে না বাজেটখনত আমি এটা কথা ভাল পাইছোঁ যে আপুনি এটা কথা জানে যে চৰকাৰী যিবিলাক চৰকাৰী চাকৰি দি নিবনুৱা সমস্যা দূৰ কৰাটো সম্ভৱ নহয় এইটো এটা প্ৰমাণিত হৈ গৈছে গতিকে এটা চৰকাৰে যিটো উদ্যোগ লৈছে যে 5 বছৰত 1 কোটি ইউথ মানে যুৱকক মানে 1 কোটি যুৱকক যিটো স্কিল ট্ৰেইনিং কৰি পেলাই তেওঁলোকক মকৰল দিয়াৰ বা আত্মনিৰ্ভৰ এটা যুৱ সমাজ নিৰ্মাণ কৰাৰ যিটো সংকল্প লৈছে এইটো আচলতে আদৰণীয় কথা আৰু ইয়াৰ বাবে 1000খন ITI আপডেট কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে বাজেটত এইটো প্ৰভিজন ৰাখিছে গতিকে মই ভাবো এইটোৱে নিশ্চিতভাৱে আমাক এটা খুব ভাল মানে হেৰি দিশত বিশেষকৈ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এটা ভাল সমাধান দিব তাৰ উপৰিও মুদ্ৰা লোনৰ ক্ষেত্ৰত আমি চালো যে পূৰ্বতে মুদ্ৰা লোন মেক্সিমাম 10 লাখ रुपीज আছিল আৰু এতিয়া হেতুক ইনক্ৰিজ কৰি পেলাই 20 লাখ কৰিছে গতিকে মুদ্ৰা লোনৰ ক্ষেত্ৰত মুদ্ৰা কোটি আঁচনিখনক লৈ মোৰ এটা ব্যক্তিগত ৰিজাৰ্ভেশ্যন আছে আপুনি জানে যে বজাৰ আৰু বেংকিং ব্যৱস্থাৰ ওপৰত মই খবৰ ৰাখো মুদ্ৰা লোনৰ ইন্টাৰেষ্ট ৰেটটো মানে মই ইমান কম্পিটিটিভ আৰু এখন মানে কল্যাণকামী সংস্থাপনমূলক আঁচনিৰ ইন্টাৰেষ্ট ৰেটৰ সৈতে মই মিল নেদেখো খাপচাৰা দেখো ইন্টাৰেষ্ট সাবভেনচন আমাক অলপ লাগিছিল মই মানে মোৰ এটো পাৰ্সোনাল ৰিজাৰ্ভেশ্যন গভৰ্ণমেণ্টৰ ডাঙৰ পলিচি কিন্তু মই ভাবো যে সেইখন স্কিমত অন্তত ইন্টাৰেষ্ট সাবভেনচনটো অলপ লাগিছিল আৰু নিশ্চিতভাৱে হেতু আপুনি যি অনুভৱ কৰিছে হেতু মইও অনুভৱ কৰিছো যে ইন্টাৰেষ্ট অলপ কম হলে মানে ভাল হয় তো আমি আশা কৰিম যদি ভৱিষ্যতে তেনেকা ধৰণৰ এই স্কিম বিলাকত অলপ যদি মানে ইন্টাৰেষ্ট ৰেটটো যদি অলপ কমাই দিয়ে তেতিয়া আমাৰ যুৱকসকলৰ কাৰণে আৰু অলপ ভাল হয় এখিনি নিশ্চয় চৰকাৰে ভৱিষ্যতৰ দিনত আলোচনা কৰিব কিন্তু এই বাজেট মানে মোৰ মতে সংস্থাপনমূলক যিকোনো ধৰণৰ চৰকাৰে লোন চোন দিলে তাৰ ইন্টাৰেষ্ট ৰেটটো 9-8ৰ তলত থাকিব লাগে আজি এতিয়া আমাৰ দুটা ধৰণৰ ইমবেলেন্স বস্তু আছে আপুনি ডাঙৰ বেপাৰ বাণিজ্য কৰিলে ডাঙৰকে বেংকৰ লগত বাৰ্গেনিং কৰিলে আপুনি 9%ত আপুনি কৰ্পোৰেট লোন পাই যায় কিন্তু আপুনি পঢ়া শুনা কৰিবলৈ গলে 12% 13% আপুনি এই মুদ্ৰাকে ধৰি এনেকুৱা স্কিমবোৰত যিটো ঋণৰ হাৰ এইটোৰ লগত মানে মিছমেচ হয় ভাৰততো এতিয়া মই যোৱা এটা মান বছৰ বেংকসমূহে ফান্ড কৰাত দেখিছো ডাঙৰ প্ৰতিষ্ঠানসমূহ হলে আপোনাৰ 8% আশে-পাশে 0.5 তলত 0.5 ওপৰে পাছৰে ফান্ডিং কৰে কিন্তু আমাৰ ক্ষুদ্ৰ MSME গলে আকৌ তেওঁলোকে 13.5 14.5 বছৰ ৰৈ থাকিব বিচাৰে গগৈ ডাঙৰীয়া বাজেটত এই বিষয়টো লাগে না এবাৰটো শিক্ষাৰ ক্ষেত্ৰত মানে শিক্ষাৰ ক্ষেত্ৰত ঋণৰ হাৰটো কমাইছে তো শিক্ষাৰ ক্ষেত্ৰত ঋণৰ হাৰটো কমাইছে 4% লৈ লৈ আহিছে অলৰেডি হয় এটো আমাৰ কাৰণে খুব ভাল কথা আৰু এটিকে আমি আশা কৰো উন্নয়ন প্ৰতিৰক্ষা আৰু সমাজ কল্যাণ এই তিনটা মূল বিষয় যদি বৰ্তি থাকি তেতিয়াহ'লে এখন সুন্দৰ বাজেট হয় বুলি আমি ভাবো আৰু দেশখন সুন্দৰভাৱে চলে গতিকে প্ৰতিৰক্ষা ক্ষেত্ৰত ঠিক আছে খুব সুন্দৰভাৱে প্ৰকাশ পাইছে কাৰণ এবাৰ 3 কোটি আকৌ PMGA যিটো ঘৰ PMAY ঘৰ G আৰু U এই দুটা দিবৰ কাৰণে 2 কোটি 1 কোটি 3 কোটি এবাৰ ঠিক কৰিছে এইটো নিশ্চয় আমাৰ যিখিনি আমাৰ গাঁৱৰ দুখীয়া পৰিয়াল আছিল যাৰ ঘৰ দুৱাৰ অসুবিধা আছিলে এইখিনি নিশ্চয় সকাহ দিব গতিকে সেইটো এটা আমাৰ কাৰণে ভাল কথা আৰু খেতিয়কসকলৰ বাবে আৰু এটা ভাল কথা হৈছে এইবাৰ যে বাজেটত প্ৰায় 1.52 লাখ কৰোৰ মানে টকা এইবাৰ বাজেটত ধৰিছে কিন্তু ইয়াৰ যোগেদি এটা কথা উল্লেখ কৰি দিছে বাজেটত যে সৰ্বাধিক MSP কেনেকৈ দিয়া যায় সৰ্বাধিক MSP দিয়াৰ প্ৰভিজনটো কিন্তু এইবাৰ আপোনাৰ বাজেটখনত উল্লেখ হৈছে গতিকে কৃষকসকলৰ বাবে এইটো এটা খুব ভাল খবৰ আৰু ডিজিটেল সাৰ্ভে কৰা কৃষকৰ মাটি কৃষকৰ শস্য ক'ত কিমান কিমানে আছে এটা ডিজিটেল কৰিব লাগে আকৌ মই অসম আৰু উত্তৰ পূৰ্বাঞ্চললৈ আহি যাওঁ এইবোৰ কথা ক'লে আঁচনিবোৰত মই এটা কথা কওঁ যে ভাৰত চৰকাৰৰ বিউৰোক্ৰেটিক ব্যৱস্থাটোৱে বাজেট প্ৰিপেয়াৰ কৰক বা পলিচি মেকাৰসকলে তেওঁলোকে এটা কাপোৰ চিলাই এযোৰ কাপোৰ চিলাই সেইযোৰ চিলাওঁতে তেওঁলোকে যিখন ভাৰতৰ চকুত ৰাখি চিলাই অসমখন বা উত্তৰ পূৰ্বাঞ্চলখন অলপ বেলেগ এতিয়া MSP সাবসিডি বুলি ক'লে বৰ ভাল কথা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ইনিচিয়েটিভতে হওক বা চৰকাৰৰ এটা সদিচ্ছাৰ বাবে হওক চাউল আৰু সৰিয়হত MSPটোৱে আমাৰ অলপ কামত দিছে কিন্তু আপুনি এতিয়া চাওক আমাৰ বাহিৰত MSP কিহত আহিব কুঁহিয়াৰ আমাৰ অৱস্থা কুঁহিয়াৰ খেতি আপুনি জানে বাহিৰত MSP আহিব ঘিউ আমাৰ জানে আমাৰ পালচেছ আমাৰ মাহজাতীয় শস্য আপুনি জানে বুট আহিব বুট জাতীয় শস্য আপুনি জানে গতিকে আমি বেছিভাগ MSP দিয়া শস্যৰ আমি খেতিয়ে নকৰোঁ আমাৰ ইয়াত নাই গতিকে আমিতো আৰু যিখিনি কৰোঁ সেইখিনিত নাই গতিকে এই MSC নামৰ মই আগতেও কৈছিলোঁ যে বাছখন চলাব বিচাৰিছে কিন্তু সেই বাছখনত আমাৰ মানুহে উঠিবলৈ সুযোগ নাপায়
এইটো এটা মানে গেপ এটা মই সদায় মানে দেখোঁ আৰু মই সদায় এই কথাটো কৈও থাকোঁ যে আমাৰ কাৰণে অকণমান বিশেষ কি কৰিব লাগে কাৰণটো সেইটো আপুনি তাত 15 বিধ কমোডিটিৰ আপুনি MSP দি আছে আপুনি হাৰিয়ানাৰ এজনে পঞ্জাৱৰ এজনে 15 বিধেই পায় আমি নাপাওঁ আমাৰ আকৌ আপুনি কৈ দিব পাৰে যে আমাৰ অসমীয়া মানুহেনো ক্ষতি নকৰে কিয় কিন্তু আমি এতিয়া বুট মাহৰ খেতি কৰিব নোৱাৰোঁ আমাৰ কিমান ভাল বুট মাহ নহয় আমাৰ কিমান সকলো পালচেছ আমাৰ মাহজাতীয় ভাল নহয় গতিকে আমাৰ সেইবোৰ কথাও আছে কিন্তু আমাৰ এতিয়া আমি ভাল কি কৰোঁ আমিওতো ভাল কৰোঁ তেওঁলোকে যদি ভাল বুট মাহ কৰে আমি ভাল নেমু টেঙা কৰোঁ আমাৰ নেমু টেঙা আকৌ 13 টকা 14 টকা পোনত বিক্ৰী হৈ আছে গতিকে ক'ৰবাত নহয় ক'ৰবাত এই গেপটো খালি আমি মানে স্পেচিয়েল এটেনশ্যন বিশেষ মনোযোগ লাগে গগৈ ডাঙৰীয়া যদি শুনি আছে বিচাৰোঁ কিন্তু এটা কথা আমি সমান্তৰালভাৱে মনত ৰাখিব লাগিব যে বাজেট এখন যেতিয়া প্ৰস্তুত হয় কোনোবা এটা পাৰ্টিকুলাৰ এৰিয়াৰ নিচিনা কৰা নাযায় সাধাৰণতে যিবোৰ আমাৰ ক্ৰপটো আটাইতকৈ বেছি কোন ক্ষেত্ৰত উৎপাদন হয় আপোনাৰ সৈতে সংযোগ স্থাপনত অসুবিধা হৈছে কিন্তু মই যিটো ধৰিব পাৰিছোঁ আপুনি কৈছে এটা এলেকাক লৈ কৰা নহয় তেনেহ'লে বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ স্পেচিয়েল পেকেজ নিদিলে আমি ভাল পালোহেঁতেন সেইটো এটা কথা থাকে কণ্ট্ৰাডিক্টৰী হ'ব নালাগে যিয়ে ধৰক আপুনি সংযুক্ত হৈ থাকক নেটৱৰ্ক ভাল হোৱাৰ লগে লগে আপোনালৈ ওচৰলৈ আহিম ৰাজু চাও ডাঙৰীয়া পুনৰ আপোনাৰ পৰা বিৰোধী পক্ষৰ মতামত বৰ গুৰুত্বপূৰ্ণ হ'ব বাজেটৰ প্ৰতিক্ৰিয়া পৰৱৰ্তী অংশ চাও ডাঙৰীয়া হয় মানে আমি ডিবেট কৰিবলৈ আহিছোঁ ডিবেটটো সুন্দৰভাৱে হৈছে ভাল লাগিছে লোহিয়া ডাঙৰীয়া নিজৰ কথাখিনি কৈছে গুপ্তা ডাঙৰীয়া নিজৰ কথাখিনি কৈছে ডেকা ডাঙৰীয়া নিজৰ কথাখিনি কৈছে বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া নিজৰ কথাখিনি কৈছে আৰু এনেদৰে ডিবেটবিলাক হ'ব লাগে আৰু বাকী গোটেই কথাবিলাক অসমৰ ৰাইজে বিবেচনা কৰিব গতিকে আমি দেখিছোঁ যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মানে ঈশান কুণ্ড বুলি কৈছিলে অসমক উত্তৰ পূৰ্বাঞ্চলক ঈশান কুণ্ড বুলি কৈছিলে কিন্তু আজি বাজেটত আমি কি দেখিলোঁ আৰু গভৰ্ণমেণ্ট ইজ দ্য কণ্টিনিউৱাছ প্ৰচেছ কংগ্ৰেছ চৰকাৰৰ দিনতে 50টা স্কিল ডেভেলপমেণ্ট চক্ৰধৰ গগৈ ডাঙৰীয়া কৰে স্কিল ডেভেলপমেণ্ট বনাম কিমান বনাম 50টা চেণ্টাৰ বনাই থোৱা আছে সেইবিলাক আজি জহি খহি গৈছে চৰকাৰৰ টকা গভৰ্ণমেণ্ট ইজ দ্য কণ্টিনিউৱাছ প্ৰচেছ তো সেইবিলাকত কাম আৰম্ভ নকৰি আৰু নতুন নতুন জেগাবিলাকত এনেধৰণৰ স্কিল ডেভেলপমেণ্ট কৰি লৈ আৰু নিশ্চয় চৰকাৰী চাকৰি দি ফালে আমি কেতিয়াও সমস্যা সমাধান কৰিব নোৱাৰোঁ গতিকে আমি এনেধৰণৰ স্কিলৰ ওপৰত আমি কাম কাজবিলাক নিশ্চয় আমি কৰিব লাগিব এতিয়া টি ট্ৰাইবছ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ মই ক'লোঁ যে প্ৰায় বহু টকা দি পেলাই 50টা স্কিল ডেভেলপমেণ্ট চেণ্টাৰ নিৰ্মাণ কৰিছিলে আজি জহি খহি গৈছে কোনো কাম হোৱা নাই আজি 10 বছৰ প্ৰায় হৈছে বিজেপি চৰকাৰৰ গতিকে মানে এই চৰকাৰৰ দিনত আমি যিখিনি দেখা পাইছোঁ আজি দেখিছোঁ যে চাহ শ্ৰমিকসকলক 351 টকা হাজিৰা দিম বুলি কৈছিলে কিন্তু আজিও দিয়া নাই কিন্তু মূল্য বৃদ্ধি দিনক দিনে হৈ গৈ আছে গতিকে এই যে নিউট্ৰিশ্যন নোপোৱাৰ ফলত আজি চাহ শ্ৰমিকসকলে বিলো 50 ৱেট টু বিলো 50 চবৰে তেওঁলোকে লোকক তেজো দিব নোৱাৰে গতিকে এনেধৰণৰ ঘটনাবিলাক যোৱা 10টা বছৰৰ পৰা হ'বলৈ আৰম্ভ কৰিছে গতিকে তেখেতসকলক অনুৰোধ জনাইছোঁ আজি চাহ বাগিচাৰ অৱস্থা ডেকা ডাঙৰীয়াই ক'ব কেনেকৈ ধৰণৰ কি হৈ আছে গতিকে ইয়াক সংৰক্ষণ কৰাটো যিকোনো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য ইয়াক আমি বচাব লাগিব চাহ উদ্যোগ যদি ধ্বংস হয় চাহ উদ্যোগ ধ্বংস হ'বলৈ 1 কোটি মানুহ ডাইৰেক্ট আৰু ইনডাইৰেক্ট ইয়াৰ পৰা এফেক্ট হ'ব গতিকে আজি কোনটো দিশত চৰকাৰ চাহ বাগিচাবিলাক গৈ আছে সেইটো একদম চিন্তনীয় বিষয় এইটো আলোচনাৰ বিষয় আৰু আলোচনা কৰি ইয়াৰ সমাধানৰ সূত্ৰ নিশ্চয় এটা আমি বাহিৰ কৰিব লাগিব গতিকে আজি নিউট্ৰিশ্যন নথকাৰ কাৰণে আজি মাছ খাব নোৱাৰে মাংস খাব নোৱাৰে শাক পাচলি 50 গ্ৰাম ডেলি খাব লাগে 50 গ্ৰাম শাক পাচলি খাব নোৱাৰে তেখেতসকলে গতিকে এনেকুৱা ধৰণৰ অৱস্থা মই হেল্থ কেম্প কৰি আছোঁ চাহ বাগিচাবিলাকত হেল্থ কেম্প কৰি ফালে আজি প্ৰায় 20টামান হেল্থ কেম্প আমি কৰিলোঁ কৰাৰ পিছত আমি যিটো দেখিলোঁ ডক্টৰসকলে কৈছে যে এই গতি যদি থাকে তেতিয়াহ'লে কিন্তু বহুত অসুবিধা হ'ব গৰ্ভৱতী মহিলাসকলৰ তেজৰ অভাৱ বহুত ৰকমৰ সমস্যা ইয়াত আছে গতিকে চৰকাৰে কাম কৰাটো অত্যন্ত দৰকাৰ লাইফ এক্সপেক্টেন্সি কম MMR নৱজাতকৰ মৃত্যু প্ৰসূতি মাতৃৰ মৃত্যু ইত্যাদি বিভিন্ন জটিলতা সমস্যাসমূহ আছে মৃত্যু হয় আপুনি গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰিছে
মোৰ বোধেৰে আমি অকণমান চাহ বাগিচা কেনেকৈ পৰিচালনা কৰিম মেনেজমেণ্টৰ ওপৰত খুব বেছি হেঁচা দিব পৰা যাব এইটোও মোৰ এই মুহূৰ্তত লগা নাই আৰু মেনেজমেণ্ট কেনেবাকৈ যদি অসমত চাহ উদ্যোগটো সম্পূৰ্ণৰূপে ফেইল বা বেংক্ৰাফ্ট হৈ যায় তেতিয়াহ'লে কিন্তু আপুনি কৈছে 1 কোটি মই 70 লাখ বুলিও ধৰি যদি ধৰোঁ মই কৈছোঁ 1/5 অফ আৱাৰ পপুলেশ্যন 1/5 আমাৰ জনসংখ্যাৰ যদি লোক বুলি ধৰোঁ তে সেই মানুহখিনি কৰ্মহীন আৰু মানে আয়হীন হৈ পৰিলে বিপদ হ'ব গতিকে মেনেজমেণ্টটো থাকক চাহ শ্ৰমিকসকলো থাকক চৰকাৰী ব্যৱস্থা লওক এই কামটো কৰিব পাৰিলে ভাল হয় মই কিন্তু মানে অৰ্থনৈতিক অৱস্থা বাগিচাসমূহৰ খুব ভাল নহয় বজাৰ বন্ধ হৈ গৈছে বিশেষকৈ আমাৰ পাকিস্তানৰ লগত আফগানিস্তানৰ লগত সম্পৰ্ক বেয়া হয়তো বজাৰত চাহ উদ্যোগত প্ৰত্যক্ষ প্ৰভাৱ পেলায় ক্লাইমেট চেঞ্জেছ আমাৰ চাহৰ প্ৰতিদ্বন্দ্বী আহি গ'ল শ্ৰীলংকাৰ চাহকে ধৰি কেনিয়াৰ পৰা ভাল চাহ আহিবলৈ আৰম্ভ কৰিছে আমাৰ অত্যাধিক পেষ্টিচাইড ব্যৱহাৰ কোৱালিটি মেইনটেইন নকৰা কথাবোৰো আছে মাৰ্কেটিং আমি এগ্ৰেছিভ কৰিব পৰা নাই ভাৰতত আমি কফি লবিৰ ওচৰত হাৰি গ'লোঁ আমি চাহক ৰাষ্ট্ৰীয় পানীয় কৰিব পৰা বিষয়টোক লৈ আমি পিছ পৰি থাকি গ'লোঁ এনেকুৱা অজস্ৰ কাৰণ আছে মাৰ্কেটিং পলিচি ডাঙৰ মাৰ্কেটিং চাৰ্ক ওলাইছে আমাৰ অসমৰ বজাৰত ৰেপুটেড কোম্পানীৰ পৰা আৰম্ভ কৰি ডাঙৰ ৰিটেইলাৰলৈকে গতিকে সেইটো এটা কথা তেওঁলোকৰ মাৰ্কেটিং পলিচি চাবলগীয়া আছে যে এতিয়া মানে লেবাৰ ডিপাৰ্টমেণ্টে টি গাৰ্ডেনটো চাব নোৱাৰে কাৰণ ইয়াত মানে ডাইৰেক্ট আৰু ইনডাইৰেক্ট বজাৰ হয় কিবা হয় ব্যৱসায় হয় বাণিজ্য হয় ছাপ্লাই হয় বহুত ৰকমৰ কাম হয় 1 কোটি বুলি মই এইকাৰণে কৈছো এই যে মানুহখিনি যিখিনি আছে এইসকলক আমি ৰক্ষণাবেক্ষণ দিয়াটো যিকোনো চৰকাৰৰ দায়িত্ব এই কংগ্ৰেছ হওক এজিপি হওক বিজেপি হওক সকলোৰে দায়িত্ব আছে এইটোৰ কাৰণে এটা স্পেচিয়েল বিশেষ ব্যৱস্থা ল'ব লাগে সেইটো মই একমত আপোনাৰ সৈতে হয় আমি আলোচনা কৰি থাকিম এটা সময় বিৰতি লৈছোঁ বিৰতিৰ পিছত ঘূৰি আহিম চৰ্চা অব্যাহত থাকিব